Hello friends, welcome to my YouTube channel Gyanpit QI. আজিৰ ক্লাছটোত আমি শিকিব বিচাৰিম ডিসকাউন্ট ম্যাথছ ওকে ডিসকাউন্ট মানে হয় কি তাৰ বিষয়ে জানিব বিচাৰিম ওকে আপোনালোকে যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ডেইলি ইম্পৰ্টেন্ট ক্লাছ পাই থাকিব আপোনালোকে যিবোৰ এক্সামৰ কাৰণে খুবেই প্ৰয়োজন হয় আপকামিং এক্সাম যিমানবোৰ আছে আসাম পুলিচ আছে এডিআৰই আছে ওকে আসাম ফৰেষ্টাৰ আছে আসাম পুলিচৰ এবি ইউবি এসআই লাইক আপোনালোকে এসএসসি এক্সামৰ কাৰণেও এই চেনেলটোৰ থ্ৰুদি প্ৰিপাৰেচন কৰিব পাৰিব আৰু কষ্ট অফ ফ্ৰী গোটেইকেইটা ফ্ৰী মই প্ৰভাইড কৰিম যিমান পাৰোঁ আৰু ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি থব যাতে এনেকুৱা ভিডিওৰ আপডেট আপোনালোকে ইজিলি পাই থাকে আৰু ওকে আহক আমি ক্লাছটোলৈ আগবাঢ়ো প্ৰথমতে আমি কি জানো ডিসকাউন্ট হয় কি হেতু বুজিবলৈ ট্ৰাই কৰো ওকে সাপোজ আমি কি ডিসকাউন্ট ওকে সাপোজ ডিসকাউন্ট হয় কি হেতু জানিবলৈ বিচাৰো ডিসকাউন্ট মানে কি আসামছত আমি কি ক'ব পাৰো ৰেহাই বুলি ক'ব পাৰো ওকে ৰেহাই সো কিবা এটা বস্তুৰ ওপৰত যেতিয়া আমি ৰেহাই দিম হেতুকে কি বুলি কোৱা যায় ডিসকাউন্ট বুলি কোৱা যায় ওকে ট্ৰাই কৰিব ধৰি লওক এটা বস্তু কিনিলো ওকে দোকানত এটা সাবুন কিনিলো ওকে শপ এটা শপ সাবুনৰ যেটো এমআৰপি আপোনালোকে প্ৰায় দেখিছে এমআৰপি বুলি এটা বস্তু আছে সো এমআৰপি সম্পূৰ্ণ নাম কি হয় মাৰ্কড প্ৰাইস ওকে মাৰ্ক প্ৰাইস এমআৰপি মানে কি হয় মাৰ্ক প্ৰাইস ধৰালক সাবুনটোৰ মাৰ্ক প্ৰাইস কিমান দিয়া আছে মাৰ্ক প্ৰাইস দিয়া আছে 50 रुपीस ওকে এতিয়া চাব মই কিনি আনিলো সাবুনটো সাপোজ মই সাবুনটো কিনি আনিলো কিমানত 30 रुपीसত ওকে সাবুনটোৰ মাৰ্ক প্ৰাইস ওকে এটো হ'ব এমআৰপি ওকে এমআৰপি কিমান দিয়া আছে 50 रुपीस ওকে আৰু সাবুনটো মই কিমানত কিনি আনিলো 30 रुपीसত এই কিনি অনা যেটো দাম হয় এটো কি বুলি কোৱা যাব সেলিং প্ৰাইস এটো কি বুলি কোৱা যাব সেলিং প্ৰাইস যেটি শৰ্ট ফৰ্মত কি কোৱা যায় এসপি বুলি কোৱা যাব এটো সেলিং প্ৰাইস এতিয়া সব মোৰ ফালৰ পৰা যদি চাও ওকে ফ্ৰম মাই সাইড ওকে ফ্ৰম মাই সাইড মোৰ সাইডৰ পৰা চালে এটো কি হয় কষ্ট প্ৰাইস হয় ওকে কষ্ট প্ৰাইস অৰ্থাৎ কিনা দাম বাট যদি হে শপকিপাৰ পৰা চোৱা যায় শপকিপাৰ অৰ্থাৎ দোকানী ফালৰ পৰা যদি চাও এটো কি হ'ব তেতিয়া হলে সেলিং প্ৰাইস হৈ পৰিব অৰ্থাৎ দোকানীজনে 30 টকাত বিকিছে নহয় জানো গটিকে দোকানীজনৰ ফালৰ পৰা এটো কি হৈ পৰিব সেলিং প্ৰাইস অৰ্থাৎ এসপি that is কি ক'ব পাৰো আমি বেচা দাম বুলি ক'ব পাৰো ওকে বেচা দাম বা বিক্ৰী মূল্য সো ইয়ালৈকে বুজি পাইছে গটিকে যেটো 30 रुपीस মোৰ ফালৰ পৰা চালে হেতু কিনা দাম হৈ পৰিব যদি বেপাৰী ফালৰ পৰা বা দোকানীৰ ফালৰ পৰা চাও তেতিয়া হলে হেতু কি হৈ পৰিব বেচা দাম অৰ্থাৎ সেলিং প্ৰাইস হৈ পৰিব এসপি ওকে সো ইয়ালৈকে বুজি পাইছে এই কনসেপ্টটো বহুতে দৰকাৰ হয় কেতিয়াবা আমাক কষ্ট প্ৰাইস উলিয়াব দিয়ে এক্সামটোত কেতিয়াবা সেলিং প্ৰাইস উলিয়াব দিয়ে কেতিয়াবা মাৰ্ক প্ৰাইস উলিয়াব দিয়ে অৰ্থাৎ এমআৰপি উলিয়াব দিয়ে সো এই কনসেপ্ট কিটা জনাটো বহুত প্ৰয়োজন হয় সেই কাৰণে কনসেপ্ট কিটা ভালদৰে আপোনালোকে লিখি ল'ব জানি ল'ব এতিয়া চাব এই যেটো 50/30 ওকে 50/30 যেটো ইয়াত কিমানৰ ৰেহাই দিয়া হৈছে 50/30 কিমানৰ 20 টকাৰ ৰেহাই দিয়া হৈছে ওকে RS20 এটো মাইনাস কৰি দিলে পাম ওকে 20 এটো কি কৰিলে মাইনাস কৰিলে পাম 20 যেটো কি হৈ পৰিব আমাৰ এটো কি বুলি কোৱা যাব ডিসকাউন্ট ওকে ডিসকাউন্ট বুলি কোৱা যাব গটিকে আমি ইয়াত কি ক'ব পাৰো এতিয়া ডিসকাউন্ট ইকুৱেল টু ইয়াত আমি ফৰ্মুলা লিখিব পাৰো ওকে ফৰ্মুলা ইউজ কৰি লিখিব পাৰো ডিসকাউন্ট ইকুৱেল টু আমি কি লিখিব পাৰো মাৰ্ক প্ৰাইস ওকে এমপি লিখো সচৰাচৰ মাৰ্ক প্ৰাইসটো আমি কি লিখো এমপি লিখো অৰ্থাৎ যেটো কোৱা দাম বুলি ক'ব পাৰো আৰু ওকে বজাৰ যেটো কোৱা দাম হেতু মাৰ্ক প্ৰাইস বুলি কোৱা যায় ডিসকাউন্ট ইকুৱেল টু এমপি মাইনাস কি হ'ব এসপি হ'ব সেলিং প্ৰাইস তো কাৰ ফালৰ পৰা আমি ধৰিম দোকানীৰ ফালৰ পৰা ধৰিম ওকে সেই কাৰণে সেলিং প্ৰাইস হয় বাট মোৰ ফালৰ পৰা ধৰিলে এটো কি হ'ব কষ্ট প্ৰাইস হৈ পৰিব ওকে সো ডিসকাউন্ট ইকুৱেল টু অলৱেজ কি হয় এমপি মাইনাস এসপি ইয়াতে বলে আমি যদি বলে মার্ক প্রাইস উলিয়াব লাগে ওকে এমপি উলিয়াব লাগে তেতিয়া হলে এসপি তো ইফালে আনিম
ডিসকাউন্ট প্লাস কি হ'ব SP কৰি দিব পাৰো আমি ওকে That means এতিয়া বলে আমাৰ এই 50 rupees টো উলিয়াব লাগে আমাৰ বলে দিয়া আছে আমাৰ সেলিং প্ৰাইস 30 দিয়া আছে আৰু ডিসকাউন্ট 20 দিয়া আছে তেতিয়া হলে আমাৰ মার্ক প্ৰাইস উলিয়াব লাগে তেতিয়া হলে আমি কি কৰিম এই সেলিং প্ৰাইস আৰু ডিসকাউন্টক প্লাস কৰি দিম that is 30 plus 20 কৰি দিম কিমান পাম 50 পালো যেটো আমাৰ মার্ক প্ৰাইস হয় ওকে Again আৰু এটা ফৰ্মুলা ইয়াতে লিখিব পাৰো কি SP উলিয়াব লাগে সাপোজ SP সেলিং প্ৰাইস উলিয়াব লাগে সো সেলিং প্ৰাইস উলিয়াবলে আমি কি কৰিম MP minus discount কৰিম যেটো মার্ক প্ৰাইস ইফালে প্লাস হৈ আছে ইফালে আনলে কি হৈ যাব মাইনাস হৈ যাব সো মার্ক প্ৰাইস মাইনাস ডিসকাউন্ট কৰিলে আমি কিমান পাম সেলিং প্ৰাইস পাম ধৰা হল আমাৰ মার্ক প্ৰাইস দিয়া আছে আৰু ডিসকাউন্ট দিয়া আছে ওকে 20 rupees তেতিয়া হলে আমি কি উলিয়াব লাগে সেলিং প্ৰাইস উলিয়াব লাগে সো 50 কি কৰিম মাইনাস 20 কৰি দিম ইকুৱেল কিমান পাম 30 পাম সো এই ফৰ্মুলা কিটা মনত ৰাখিবলৈ বিচাৰিব ডিসকাউন্ট ইকুৱেল টু মার্ক প্ৰাইস মাইনাস SP আৰু মার্ক প্ৰাইস ইজ ইকুৱেল টু ডিসকাউন্ট প্লাস SP আৰু SP ইকুৱেল টু কি হ'ব মার্ক প্ৰাইস মাইনাস ডিসকাউন্ট সো ইয়ালৈকে বুজি পাইছে এইকিটা ফৰ্মুলা মই অলৰেডি লিখাই আছে আপোনাক দেখাই দিম এটো আপোনালোকে নোট ডাউন কৰি ল'ব পাৰে ইয়াত লিখাই আছে অলৰেডি মার্ক প্ৰাইস কাক কোৱা যায় ওকে ধাৰ্য মূল্য অৰ্থাৎ নিৰ্ধাৰিত মূল্য বুলি কোৱা যায় মার্ক প্ৰাইস ওকে The retail price printed on an item also known as a list price or MRP. So, যেটো নেকি এটা বস্তু এটাৰ ওপৰত যি মূল্য লিখা বা প্ৰিন্ট কৰা থাকে অৰ্থাৎ কিবা এটা বস্তু কিনিব গলে পাকেটৰ ওপৰত এটা সংখ্যা লিখা থাকে ওকে মূল্য লিখা থাকে হে মূল্যটো কি বুলি কোৱা যায় মার্ক প্ৰাইস বুলি কোৱা যায় আকৌ কি কৈছে ডিসকাউন্ট কাক কোৱা যায় the reduction offered on the mark price of an article কি কৈছে ডিসকাউন্ট কাক কোৱা যায় যেটো মার্ক প্ৰাইস দিয়া আছে ওকে যেটো MRP দিয়া আছে ওকে তাৰ পৰা যেটো ৰিডাকশন অফাৰড কৰে যেটো ৰেহাই ওকে অফাৰ কৰে দিয়ে যেটো ৰেহাই দিয়ে হেতু কি বুলি কোৱা যায় ডিসকাউন্ট বুলি কোৱা যায় আৰু কি কৈছে ডিসকাউন্ট ইজ অলৱেজ ক্যালকুলেটেড অন দা মার্ক প্ৰাইস আৰু সদায় মনত ৰাখিব যেটো ডিসকাউন্ট থাকিব ডিসকাউন্ট সদায় কিহৰ ওপৰত ক্যালকুলেট কৰা যাব মার্ক প্ৰাইসৰ ওপৰত অৰ্থাৎ মার্কেট প্ৰাইসৰ ওপৰত এতিয়া চাব ডিসকাউন্ট ইকুৱেল টু কি হয় মার্ক প্ৰাইস মাইনাস সেলিং প্ৰাইস ওকে এটো সেলিং প্ৰাইস হ'ব লাগে থাকি গৈছে সেলিং প্ৰাইস that is MP minus SP আৰু এই গুটে কিটাৰ পৰা আমি বাকি ফৰ্মুলাবোৰ উলিয়াব পাৰো ওকে বাকিবোৰ উলিওৱা আছে আগত মই উলিয়াই দিছো হেকিটা ভালদৰে নোট ডাউন কৰি লব এতিয়া কি চাব ডিসকাউন্ট পার্সেন্ট অৰ্থাৎ ৰেহাই শতকৰা ওকে ৰেহাই শতকৰা ডিসকাউন্ট পার্সেন্ট বা ৰেহাই শতকৰা বা আমি কি ক'ব পাৰো ৰেট অফ ডিসকাউন্ট আমি কি ক'ব পাৰো এটা ওয়ার্ড ৰেট অফ ডিসকাউন্ট বুলি কোৱা যায় ওকে সো ৰেট অফ ডিসকাউন্ট বুলি ক'লে সদায় কিহত আহিব পার্সেন্টেজত আহিব মনত ৰাখিব ৰেট অফ ডিসকাউন্ট অলৱেজ কিহত আহিব পার্সেন্টেজত আহিব সো ৰেট অফ ডিসকাউন্ট অলৱেজ পার্সেন্টেজত দ্যাট মিন্স এই ইয়াত এনেকে পার্সেন্টেজ দিব পাৰো বা ইফালে দি দিও ওকে ৰেট অফ ডিসকাউন্ট সো ডিসকাউন্ট পার্সেন্ট এতিয়া চাব আমাৰ কি কৈছে আমি ইয়াৰ আগতে এটা এক্সাম্পল লৈছিলো ওকে মই এটা সোপ কিনিছিলো ওকে তাৰ মার্কেট প্ৰাইস কিমান আছিল 50 ওকে নেক্সট ইয়াৰ যেটো সেলিং প্ৰাইস SP কিমান আছিল 30 আছিল ওকে সো ইয়াপা আমি কি উলিয়ালো ডিসকাউন্ট উলিয়ালো কাৰণ ডিসকাউন্ট ইকুৱেল টু কি হ'ব MP minus SP হয় ওকে সো ইয়াপা এটো মাইনাস কৰি দিম কিমান পাম আমি 20 পালো ডিসকাউন্ট ওকে এতিয়া এই ডিসকাউন্টৰ কি কৈছে পার্সেন্টেজ উলিয়াব লাগে ওকে এইবোৰ ফৰ্মুলা কোনো মুখস্থ কৰা কোনো প্ৰয়োজন নাই বেসিক কনসেপ্ট বুজি পালে তেতিয়া হলে আমি কি লিখিব পাৰো ডিসকাউন্ট পার্সেন্ট ওকে ডিসকাউন্ট পার্সেন্ট ইকুৱেল টু কি হ'ব 20 কাৰ উলিয়াব লাগে এই ডিসকাউন্ট 20 উলিয়াব লাগে ওকে ডিভাইডেড বাই আমি অলৱেজ জানো ডিসকাউন্ট কিহৰ ওপৰত ক্যালকুলেট কৰো মার্ক প্ৰাইসৰ ওপৰত ক্যালকুলেট কৰো অৰ্থাৎ মার্কেট প্ৰাইস কিমান আছে 50 ওকে 50 ইনটু পার্সেন্টেজ নিবলে কি হ'ব 100 ওকে সো এটো কাটি দিও এটো পাছে 2 10 আকৌ দুই কিমান হ'ব 40 পালো কিমান পালো আমি 40% পালো সো এই 40% কি হ'ব আমাৰ ৰেট অফ ডিসকাউন্ট হৈ পৰিব গটিকে ৰেট অফ ডিসকাউন্ট অৰ্থাৎ ডিসকাউন্ট পার্সেন্টেজ ইকুৱেল টু অলৱেজ কি হ'ব এই 22 কি আছিল আমাৰ ডিসকাউন্ট আছিল 52 কি আছিল MP আছিল ওকে সো ডিসকাউন্ট বাই MP
ডিসকাউন্ট ডিভাইডেড বাই MP ইনটু 100 কৰিলে আমি কিমান পাম ৰেট অফ ডিসকাউন্ট পাম সো ইয়ালৈকে বুজি পাইছে ওকে ওকে সো আমাৰ মেইন ফৰ্মুলা কিটা একেটাই হয় জানিব লগা আৰু বেসিক কনসেপ্ট কিটা একেটাই হয় ইয়াতকে বেলেগ জানিব লগা একোৱে নাই ওকে এতিয়া আমি ইয়াৰ কোৱেশ্চনবোৰ সলভ কৰিব বিচাৰিম ওকে ইয়াৰ এক্সাম্পলবোৰ কৰিম প্ৰায় 40 টা মান কোৱেশ্চন আমি সলভ কৰিব বিচাৰিম যিকিটা ইম্পৰ্টেন্ট হয় কোৱেশ্চনত আগতে এক্সাম্পল অহা হয় ওকে আপোনালোকে ভালদৰে নোট ডাউন কৰিবলৈ বিচাৰিব আহক আগবাঢ়ো আমি So first question to sabo question number 1 to kidia is okay the mark price of a shirt is 1000 and it is sold for 800 okay find the discount percentage okay ki koise eta shirt kimanor bika hol boli koise 1000 sorry eta shirt on mark price kiman ase mp kiman ase 1000 aru kimanor bika hol sold boli koise okay 800 bika hol yat koise na eta solar dhaijyo mulyo 1000 টকা আৰু ইয়াক 800 টকাত বিক্ৰী কৰা হয় ৰেহাই হটকৰা হাৰ উলিওৱা সো এটো কেনেকৈ উলিয়াম চাব যেহেতু আমাৰ কি দিয়া আছে ইয়াত মাৰ্ক প্ৰাইস MP ইকুৱেল টু কিমান দিয়া আছে আমাৰ 1000 দিয়া আছে ওকে আকৌ সেলিং প্ৰাইস অৰ্থাৎ SP ইকুৱেল টু কিমান দিয়া আছে 800 দিয়া আছে ওকে সো ইয়াৰ পৰা আমাৰ ডিসকাউন্ট পাৰ্সেন্টেজ উলিয়াব লাগে ন সো ডিসকাউন্ট পাৰ্সেন্ট ইকুৱেল টু আমি কি জানো D/100 into sorry D by mark price into কি 100 হয় গটিকে আমাৰ ইয়াত কি লাগে এটা বস্তু কি লাগে মার্কেট প্রাইস লাগে মার্ক প্রাইস লাগে আৰু এটা কি লাগে ডিসকাউন্ট লাগে আমাৰ মার্ক প্রাইস তো 1000 দিয়া আছে আমাক এটা লাগে কি ডিসকাউন্ট লাগে সো ডিসকাউন্ট উলিয়াবলে আমি কি কৰিম মার্ক প্রাইসৰ পৰা সেলিং প্রাইসক মাইনাস কৰি দিম 1000 পৰা 800 গলে কিমান পাম 200 পাম ওকে that means এতিয়া আমি লিখিব পাৰো এটো ফৰ্মুলা মতে পাতি দিও 200 মার্ক প্রাইস 1000 ইনটু কি হ'ব 100 সো এটো 0 এটো 0 100 কিমান পাম আমি 20% পাম সো আমাৰ রাইট আনসার কোনটো হৈ পৰিব আমাৰ রাইট আনসার হৈ পৰিব অপশন বি সো ইয়ালৈকে বুজি পাইছে সো অপশন বি টো হৈ পৰিব আমাৰ রাইট আনসার সো ইয়ালৈকে বুজি পালে ওকে নেক্সট কোৱেশ্চন টলে আগবাঢ়ো এতিয়া সব নেক্সট কোৱেশ্চন তো কি কৈছে an article marked at 600 okay and sold for 540 find a rate of discount offered on it কি কৈছে 600 টকা ধাৰ্য মূল্য এটা বস্তু 540 টকাত বিক্ৰী কৰা হয় বস্তুটোৰ ওপৰত দিয়া ৰেহাইৰ হটকৰা হাৰ উলিওৱা কি কৈছে আমাৰ ইয়াত চাব এতিয়া সেম ওকে আমাৰ কি কৈছে 600 টকা ইয়াতো চাব মার্ক প্রাইস MP ইকুৱেল টু কিমান দিয়া আছে 600 টকা দিয়া আছে ওকে এগেইন আমাৰ কি কৈছে SP ইকুৱেল টু কিমান দিয়া আছে 5 SP ইকুৱেল টু কিমান দিয়া আছে 540 দিয়া আছে ওকে এতিয়া আমাৰ ফৰ্মুলা মতে কি লাগে আমাৰ ডিসকাউন্ট লাগে সো 600 পৰা 540 গলে কিমান পাম 60 পাম ওকে that means আমাৰ ডিসকাউন্ট ইকুৱেল টু আমি কি উলিয়াব পাৰো ডিসকাউন্ট পার্সেন্ট ইকুৱেল টু কি উলিয়াব পাৰো 60 বাই মার্ক প্রাইস that is 600 ইনটু কি হ'ব 100 হ'ব সো 0066 কিমান পালো আমি 10% পালো ওকে সো আমাৰ রাইট আনসার কোনটো হৈ পৰিব অপশন ডি হৈ পৰিব সো ইয়ালৈকে বুজি পাইছা অপশন ডি টো কি হয় আমাৰ রাইট আনসার এতিয়া চাও question number 3 to কি কৈছে a clothing store has an offer buy 4 shirts and get 1 shirt free find the net rate of discount given to the customer okay চাব এটো টাইপৰ কোৱেশ্চন প্ৰায় এক্সামত আহে এটো টাইপৰ কোৱেশ্চন বহুত ভালদৰে বুজিবলৈ বিচাৰিব ওকে কি কৈছে ইয়াত চাব এতিয়া এটা কাপোৰৰ দোকানত এটা অফাৰ আছে বুলি কৈছে 4টা চোলা কিনিলে এটা চোলা বিনামূলীয়াকৈ পাব গ্ৰাহকজনক দিয়া মুঠ ৰেহাই হাৰ নিৰ্ণয় কৰা ওকে এতিয়া চাব 4টা চোলা কিনিলে এটা ৰেহাই পাব তেতিয়া হলে ইয়াত আমাৰ মাৰ্ক প্ৰাইস কিমান হ'ব বৰ MP কিমান হৈ যাব যেহেতু আমাৰ কি কৈছে 4টা হি কিনিছে SP কিনিছে ওকে প্লাস এটা কি আছে ডিসকাউন্ট আছে
এটা ডিসকাউন্ট হয়নে নহয় দ্যাট মিন্স আমি কি জানো মার্ক প্রাইস ওকে মার্ক প্রাইস ইকুয়াল টু আমি অলওয়েজ কি জানো এসপি প্লাস ডিসকাউন্ট বুলি জানো ওকে এসপি প্লাস ডিসকাউন্ট তাৰ মানে আমাৰ সেলিং প্ৰাইস কিমান হি এতিয়া 4খন কিনিছো মই যদি কিনিছো তেৰে দোকানীয়ে 4খন কি হৈছে বিকিছে ওকে প্লাস আৰু ৰেহাই কিমান আছে গেট ওয়ান শার্ট ফ্রি বুলি কৈছে এটা চোলা ফ্রি কে দিছে ফ্রি কে দিয়া চোলাটো কি হ'ব আমাৰ ৰেহাই হ'ব সো এটো 1 হৈ যাব দ্যাট ইজ মার্ক প্রাইস কিমান পাম আমি 5 পাম সো আমি কিমান লিখিব পাৰিম ইয়াত মার্ক প্রাইস কিমান লিখিব পাৰিম ইয়াত 5 লিখিব পাৰিম ওকে আৰু সেলিং প্রাইস আমাৰ কিমান দিয়া আছে SP ইকুয়াল টু কিমান দিয়া আছে আমাৰ 4 দিয়া আছে ওকে 4 দিয়া আছে সেলিং প্রাইস আমাৰ কিমান দিয়া আছে 4 দিয়া আছে ওকে গটিকে আমাৰ ডিসকাউন্ট ইয়াপা উলিয়াব পাৰো আমি ইয়াপা যদি আমি ডিসকাউন্ট উলিয়াও ডিসকাউন্ট ইকুয়াল টু কিমান হ'ব 1 হ'ব ওকে 1 হ'ব ডিসকাউন্ট তেতিয়া হলে আমাৰ পার্সেন্ট ডিসকাউন্ট পার্সেন্ট ইকুয়াল টু আমি কি লিখিব পাৰো 1 বাই মার্ক প্রাইস কিমান 5 ইনটু 100 so 20 that is কিমান পালো 20% পালো so right answer আমাৰ কোনটো হৈ পৰিব অপচন এ হৈ পৰিব so ইয়ালৈকে বুজি পাইছে so okay এতিয়া চাব এনেকা টাইপৰ কোৱেশ্চন একেবাৰে ইজি মেথড কেনেকৈ কৰে চাব ওকে ইমানবোৰ এইবোৰ লজিক লগাই থাকিবলৈ প্ৰয়োজন নাই ডাইৰেক্ট কেনেকৈ কৰে চাব বস কোৱেশ্চনটো বুজিব ইয়াত আমাক কি কৈছে কোৱেশ্চন বুজিবটো আটাইতকৈ ডাঙৰ বস্তু যেহেতু বাই 4 শার্টস এন্ড গেট 1 ফ্রি আমাৰ 1 টো অলওয়েজ কি হ'ব ডাইৰেক্ট আমি ডিসকাউন্ট বুলি লিখিব পাৰো ডিসকাউন্ট লিখিব পাৰো ওকে ডিসকাউন্ট ইকুয়াল টু ডাইৰেক্ট 1 লিখিব পাৰো ওকে আৰু এই 1 ৰ লগত 4 টো প্লাস কৰি দিওক আমি কি পাম ডাইৰেক্ট মার্ক প্রাইস পাই যাম 5 পাই যাম ওকে that is আমি কি লিখিব 1 by 5 into direct 100 কৰি দিও কিমান পাম 20 so 20% পাম ওকে so আমাৰ রাইট आंसर 20 হ'ব so অপচন এ তো আমাৰ কি হ'ব রাইট आंसर হৈ পৰিব ওকে so ইয়ালৈকে বুজি পাইছে নেক্সট কোৱেশ্চন টুলে যাও ওকে এতিয়া সব কোৱেশ্চন নম্বৰ 4 টু কোৱেশ্চন নম্বৰ 4 টু কি কৈছে a retail showroom has a promotional scheme buy 5 t-shirt and get 3 shirts free find a single effective discount percentage so কি কৈছে এটা ৰিটেল শ্বৰুমত কিমান 5টা টি-শাৰ্ট কিনিলে কি কৈছে 3টা টি-শাৰ্ট বিনামূলীয়াকৈ পাব ইয়াৰ সমতুল্য একক ৰেহাই হট কৰা উলিয়াব এতিয়া চাব ইয়াৰ পা যদি আমি ডিসকাউন্ট চাও ডিসকাউন্ট ইকুয়াল টু আমাৰ কি হ'ব ডিসকাউন্ট ইকুয়াল টু কি হ'ব 3 হ'ব ওকে আৰু আমাৰ যদি মার্ক প্রাইস চাও সো মার্ক প্রাইস ইকুয়াল টু কি হৈ যাব আমাৰ আমি কি জানো যেটো ডিসকাউন্ট আৰু সেলিং প্রাইস আছে 5 প্লাস 3 কৰি দিওক আমি কি জানো এসপি প্লাস ডিসকাউন্ট কৰি দিলে আমি কিমান পাম মার্ক প্রাইস পাম ওকে গটিকে এতিয়া আমাৰ কিমান হৈ যাব এটো 8 হৈ যাব ওকে 8 হৈ যাব সো আমি কি লিখিব পাৰো 3 বাই 8 ইনটু 100 লিখিব পাৰো যেহেতু আমি কি জানো ডিসকাউন্ট পার্সেন্ট ইকুয়াল টু কি জানো d by mp into কি হ'ব 100 হয় ওকে ইকুয়াল সো ডিসকাউন্ট 3 মার্ক প্রাইস 8 এতিয়া হ'ব এটো 2 into 4 টাইমস যাব again 4 into 25 টাইমস যাব that is কিমান এই 4 টো আমাক নালাগে এটো যাব ওকে 2 ৰ আকৌ 3 কিমান যাব 1.5 so 1.5 into 25 কৰিলে আমি কিমান পাম এটো পাম 37.5% so আমাৰ রাইট आंसर কোনটো হৈ পৰিব অপচন বি হৈ পৰিব so ইয়ালৈকে বুজি পাইছে ওকে ওকে নেক্সট কোৱেশ্চন টুলে যাও এটা কোৱেশ্চন নম্বৰ 5 টু চাব কি কৈছে a grocery store runs an offer buy 3 shops get 1 shop free calculate the net discount rate allowed to the customer okay একে টাইপৰ কোৱেশ্চন হয় সেম ওকে ইয়াত আমাৰ কি কৈছে ডাইৰেক্ট কৰিবলৈ বিচাৰিব ওকে আমাৰ ডিসকাউন্ট কি আছে 1 আছে ওকে সব কিমান আছে বেচা কিনা অৰ্থাৎ যেটো সেলিং কিমান আছে 3টা সো মার্ক প্রাইস কিমান হৈ যাব আমাৰ মার্ক প্রাইস কিমান হৈ যাব আমাৰ মার্ক প্রাইস কিমান আহিব 4 হৈ যাব ওকে সৰি মার্ক প্রাইস কিমান হ'ব 4 হ'ব ডিসকাউন্ট 1 আছে ইনটু 100 কৰি দিওক 4 ৰে এটো কাটিলে কিমান হ'ব 25% পাম সো রাইট आंसर কোনটো হ'ব অপচন এ হৈ পৰিব আমাৰ সো ইয়ালৈকে বুজি পাইছে ওকে নেক্সট কোৱেশ্চন টুলে আগবাঢ়ো আমি ওকে এটো কোৱেশ্চন কোৱাৰ আগতে আমি
এইটো টাইপৰ কুৱেশ্যন কৰাৰ আগতে আমি কি কৰিম সাকসেসিভ ডিসকাউন্টটো হয় কি হেতু জানিবলৈ বিচাৰিম ওকে কুৱেশ্যন নম্বৰ 6 টো মাৰ্ক কৰি থব আৰু এটা কুৱেশ্যন আছে ইয়াত এই কুৱেশ্যন নম্বৰ 7 টো কি কৰি থব মাৰ্ক কৰি থব ওকে আমি এই দুটা কুৱেশ্যন কৰাৰ আগতে আমি কি কৰি লম সাকসেসিভ ডিসকাউন্টটো হয় কি হেতু জানি লম ওকে সো সাকসেসিভ ডিসকাউন্ট প্ৰথমতে আমি ওকে এতিয়া আমি শিকিব কি বিচাৰিম সাকসেসিভ ডিসকাউন্ট কি হয় ওকে সাকসেসিভ ডিসকাউন্ট কি হয় ওকে এটা বস্তুত যেতিয়া ডিসকাউন্ট দুটা তিনটা দিয়া থাকে ওকে হেতু কি বুলি কোৱা যায় সাকসেসিভ ডিসকাউন্ট বুলি কোৱা যায় ওকে এটা বস্তু ধৰি ললো x ওকে আমি এটা বস্তু ধৰি ললো x ওকে x ইকুয়াল টু আমি কি ধৰি ললো x ইকুয়াল টু আমি কি ধৰি ললো 100 ধৰি ললো ওকে x ইকুয়াল টু আমি কি ধৰি ললো 100 ধৰি ললো সো এই 100 টোৰ পৰা ওকে প্ৰথমতে 100 টোৰ পৰা কি কৰা হ'ল 10% ডিসকাউন্ট দিয়া হ'ল ওকে সো 10% ডিসকাউন্ট বুলি ক'লে কি হয় অলৱেজ মাইনাস হ'ব ওকে সো 10% ডিসকাউন্ট বুলি ক'লে কি হ'ব হদাই মাইনাস হ'ব ডিসকাউন্ট বুলি হদাই কি বুলি ক'লে হদাই কি হ'ব ডিক্ৰিজ হ'ব মনত ৰাখিব ডিসকাউন্ট বুলি ক'লে হদাই কি হ'ব ডিক্ৰিজ হ'ব অৰ্থাৎ কমি যাব কি হ'ব কমি যাব এটো মনত ৰাখিব সো এতিয়া 100 আছে 100 পৰা 10% ডিসকাউন্ট মিন্স 10% কি হ'ব এখৰ পৰা মাইনাস হ'ব সো আমি কি হেতু কাৰণে কি কৰিম 10% of 100 উলিয়াম ওকে সো 10% of 100 সো 10% of 100 আমাৰ কিমান হৈ পৰিব সো 10% of 100 এতিয়া চাব 10% of 100 কি হ'ব 100 into 100 এ আহিব ওকে obviously আমাৰ 10% of 100 10 এ হ'ব that means আমি 100 পৰা কি কৰি দিম 10 মাইনাস কৰি দিম কিমান পাম আমি 90 পালো ওকে 90 পালো because of এই যেটো 100 10% কিমান হয় ইকুয়াল টু আমি 10 এ পালো ওকে সো এই 10 টো কি কৰিলো আমি মাইনাস কৰি দিলো কোৰ পৰা 100 পৰা সো কিমান পালো 90 পালো এতিয়া সব এগেইন কি কৰিলে এই 90 পৰা কি কৰিছে 10% ডিসকাউন্ট দিলে বলে ওকে আকৌ 90 পৰা 10% ডিসকাউন্ট দিলে তেতিস এবাৰ আমি কি উলিয়াম 10% অফ 10% অফ আমি কাৰ উলিয়াম 90 উলিয়াম ওকে সো 90 10% কিমান হ'ব আমাৰ 9 পাম 90 10% কিমান পাম আমি 9 পাম ওকে সো এই 9 টো আমি কি কৰিম 90 পৰা মাইনাস কৰি দিম কিমান পাম 81 ওকে সো কিমান পালো 81 পালো সো এনেদৰে ওকে এনেদৰে যেতিয়া ডিসকাউন্ট দি থাকে ইটোৰ পিছত হিটো ডিসকাউন্ট এটো যে 10% সেম হ'ব লাগে হেতু নহয় ইয়াত 10% হয় ইয়াত কি হ'ব পাৰে 15% হ'ব পাৰে ওকে ইয়াত 10% 15% হ'ব পাৰে বা 20% হ'ব পাৰে সো এনেদৰে ইটোৰ পিছত হিটো ডিসকাউন্ট যেতিয়া দিয়া হয় ওকে হেতু কি বুলি কোৱা যায় সাকসেসিভ ডিসকাউন্ট বুলি কোৱা যায় এটা বস্তুৰ ওপৰত যেতিয়া কেবাটাও ডিসকাউন্ট দিয়া যায় হেতু কি বুলি কোৱা যায় সাকসেসিভ ডিসকাউন্ট বুলি কোৱা যায় সো সাকসেসিভ ডিসকাউন্ট কি হয় বুজি পাইছে ওকে সো এই যেটো 81 ওকে এটো আমাৰ কি কৈছে 10% ডিসকাউন্ট দিয়াৰ পাছত পাইছো 81 ওকে এতিয়া চাব ইয়াৰ কাৰণে এটা বেসিক ফৰ্মুলা আছে ওকে এই বেসিক ফৰ্মুলাটো কি হয় যদি আমাৰ দুটা ডিসকাউন্ট দিয়া থাকে ডাবল ডিসকাউন্ট থাকে তেতিয়া হলে আমি বেসিক ফৰ্মুলাটো কি লিখিব পাৰো a + b ওকে মাইনাস a into b divided by কি লিখিব পাৰো 100 লিখিব পাৰো ওকে a + b minus a into b divided by কি লিখিব পাৰো 100 লিখিব পাৰো সো এটো কি হ'ব আমাৰ যদি দুটা ডিসকাউন্ট দিয়া থাকে সেই দুটা ডিসকাউন্টৰ বেসিক ফৰ্মুলা হয় ওকে a + b minus a into b by 100 হ'ব সো এটো আমি কেনেকৈ কৰো এতিয়া চাব এটো তো হোল থাকে এতিয়া এই ফৰ্মুলাটো হয় আমি কেনেকৈ ডিসকাউন্ট উলিয়াম চাব ওকে ধৰা এটা বস্তু ওকে এটা বস্তু x ওকে x ৰ মান ধৰি ললো 100 ওকে 100 ধৰি ললো ওকে ইয়াক প্ৰথমতে কি হ'ল 10% ডিসকাউন্ট দিয়া হ'ল এগেইন তাৰ পিছত কি দিয়া হ'ল 5% ডিসকাউন্ট দিয়া হ'ল এতিয়া আমাৰ কি উলিয়াব লাগে সাকসেসিভ ডিসকাউন্ট উলিয়াব লাগে ওকে সাকসেসিভ ডিসকাউন্ট উলিয়াব লাগে সো সাকসেসিভ ডিসকাউন্ট ইকুয়াল টু আমি কি লিখিম
এই ফৰ্মুলাটো সহায়ত যদি কৰোঁ a প্লাছ b মাইনাছ a ইনটু b বাই কি লিখিব পাৰোঁ 100 লিখিব পাৰোঁ ওকে ডেট ইজ কিমান হ'ব a মান কিমান আছে 10 প্লাছ এইটো কিমান আছে 5 আছে ওকে মাইনাছ 10 আছে ওকে ইনটু কি দিয়া আছে 5 দিয়া আছে ডিভাইডেড বাই 100 ওকে সো ইফালে 15 মাইনাছ ইফালে কিমান হ'ব 50 হৈ যাব ওকে 100 সো 15 মাইনাছ এটোৰে এটো ওকে ডেট ইজ এটো কিমান পাম 1/2 হয় ওকে 1/2 হলে আমি কিমান লিখিব পাৰোঁ 0.5 লিখিব আমাৰ কি হৈছে 15 পৰা আমি কি কৰিম যেটো আমাৰ 0.5 আছে ওকে 0.5 টো আমি কি কৰি দিম মাইনাসে কৰিম ওকে ইয়াত আমি প্লাস নকৰো গতিকে এটো যদি মাইনাস কৰো আমি কিমান পাম 14.5 পাম ওকে কিমান পাম 14.5 পাম সো আমাৰ যেটো এই 14.5 এটো কি হ'ব আমাৰ এনসাৰ হ'ব যেটো সাকসেসিভ ডিসকাউন্ট সো সাকসেসিভ ডিসকাউন্ট কি হয় আপোনালোকে বুজি পাইছে সাগে ওকে ওকে নেক্সট এতিয়া আমি ইয়াৰ কোৱেশ্চনটো সলভ কৰিব বিচাৰিম ওকে বেসিক কোৱেশ্চন কিছুমান লম সাকসেসিভ ডিসকাউন্টৰ চাব এতিয়া চাব প্ৰথমটো কোৱেশ্চন কি দিয়া আছে প্ৰথমটো কোৱেশ্চন চাব কি দিয়া আছে কোৱেশ্চন নম্বৰ 8 ইয়াৰ আগৰ দুটা কোৱেশ্চন থাকি গৈছে আমাৰ কোৱেশ্চন নম্বৰ 6 and 7 টো থাকি গৈছে ওকে এটো আমি ডিসকাস কৰিম লেটাৰ এটো ডিসকাস কৰিম এতিয়া আমি ইয়াৰ বেসিক কোৱেশ্চন কেটামান কৰো সাকসেসিভ ডিসকাউন্টৰ কি কৈছে ফাইন্ড দা সিঙ্গল ইকুইভ্যালেন্ট ডিসকাউন্ট ফৰ টু সাকসেসিভ ডিসকাউন্টস অফ 15% and 20% ওকে কি কৈছে আমাৰ 15% আৰু 20% ডিসকাউন্ট দিয়া আছে ইহঁতৰ সাকসেসিভ ডিসকাউন্ট ওকে উলিয়াব লাগে কেনেকৈ হ'ব চাব এতিয়া ইহঁতৰ এটা সিঙ্গল ইকুইভ্যালেন্ট ডিসকাউন্ট উলিয়াব লাগে ওকে দুটা মানে সাকসেসিভ ডিসকাউন্ট কি দিয়া আছে 15% আৰু 20% দিয়া আছে ওকে ইহঁতৰ এতিয়া কি উলিয়াবলে এটাই সিঙ্গল ইকুইভ্যালেন্ট অৰ্থাৎ এটাই ডিসকাউন্ট উলিয়াব লাগে আমি কি জানো সাকসেসিভ ডিসকাউন্ট মানে দুটা তিনটা চাৰিটা এনেকৈ যদি ডিসকাউন্ট কেবাটাও দিয়া থাকে হেতু কি বুলি কোৱা যায় সাকসেসিভ ডিসকাউন্ট বুলি কোৱা যায় ওকে গতিকে আমাৰ এতিয়া এই দুইটা ডিসকাউন্টৰ পৰা আমাৰ সিঙ্গল এটাই ডিসকাউন্ট উলিয়াব লাগে অৰ্থাৎ ইহঁতক এটাই ডিসকাউন্ট কৰিব লাগে হেতু কাৰণে আমি কি লিখিম 15% দিয়া আছে এটা কি দিয়া আছে 20% দিয়া আছে ওকে সো আমি কি জানো এই ফৰ্মুলাটো হয় উলিয়াব পাৰো a + b - a * b কৰিব পাৰো ডিভাইডেড বাই 100 যদি এটো মতে পাৰটো 15 + 20 - 15 * 20/100 so 15 + 20 35 হ'ব মাইনাস এটোৰে এটো কৰিলো ওকে 5 ৰে এটোৰে কৰিলো কিমান যাব 5 বাৰ যাব এটো 5 ৰে এটো কিমান হ'ব 3 বাৰ যাব so 35 - 3 কিমান পালো 32% পালো so আমাৰ ৰাইট আনসাৰ কিমান হৈ পৰিব 32% ওকে so এটো আমাৰ কি হ'ব সাকসেসিভ ডিসকাউন্ট উলিওৱাৰ নিয়ম ওকে ওকে নেক্সট কোৱেশ্চন তো কৰো নেক্সট কোৱেশ্চন তো চাব what single discount is equivalent to two successive discount 20% and 20% এবাৰ কি দিছে আমাৰ এটা বস্তু 20% 20% এ দুটা ডিসকাউন্ট দিয়া আছে ওকে ইয়াৰ সিঙ্গল ইকুইভ্যালেন্ট একে ধৰি লিখিব পাৰো a + b ওকে মাইনাস a * b কৰিলে হল আমাৰ কি কি দিয়া আছে 20% ওকে 20 ডাইৰেক্ট লিখো 20 + 20 লিখি দিও মাইনাস 20 * 20 লিখি দিও ওকে ডিভাইডেড বাই কি হ'ব 100 হ'ব 0 0 0 0 কিমান হ'ব এটো 40 মাইনাস 2 2 কিমান হ'ব 4 তেতিস কিমান পালো 36 পালো সো ৰাইট আনসাৰ কোনটো হ'ব আমাৰ অপচন সি 36% সো ইয়ালৈকে বুজি পাইছে ওকে এতিয়া চাব এই একেটা কোৱেশ্চনটো আমি বেলেগ ধৰণেও কৰিব পাৰো ওকে ইয়াত আৰু এটা মেথড শিকাই দিছো চাব হেতু কেনেকৈ কৰে ওকে যেহেতু আমাৰ কি কৈছে 20% ওকে সো 20% অফ ফ্ৰেকশনাল ভ্যালু কিমান জানো আমি 1/5 বুলি জানো ওকে 1/5 বুলি জানো ওকে সো এই 1/5 যেটো আছে ওকে যেটো আছে আমি ইয়াত যেটো তলৰটো আছে ওকে তলৰটো আমি অলৱেজ কি ধৰিম ইয়াত মাৰ্ক প্ৰাইস ধৰিম ওকে আকৌ এই ওপৰত যেটো আছে ওকে এটো আমি কি ধৰিম ডিসকাউন্ট ধৰিম
এটো কি হ'ব আমাৰ ডিসকাউন্ট তলৰটো কি হ'ব মার্ক প্রাইস ওকে তেতিয়াহলে আমি ইয়াত এটা কি লিখিম মার্ক প্রাইস লিখিম ইয়াত কি লিখিম এসপি ওকে এতিয়া এই মার্ক প্রাইস যেটো আছে 5 পৰা যেটো ডিসকাউন্টটো যদি মাইনাস কৰি দিও আমি কিমান পাম এসপি সো এসপি ইকুয়াল টু আমি কি জানো মার্ক প্রাইস ওকে মাইনাস ডিসকাউন্ট বুলি জানো দ্যাট ইজ আমি 5 মাইনাস কি লিখিম 1 গটিকে আমি কিমান পাম 4 পাম সো এসপি কিমান পালো 4 পালো ওকে যেটো 20% আছে 20% ফ্র্যাকশনাল ভ্যালু লও আমি কিমান 1/5 ওকে 20% ফ্র্যাকশনাল ভ্যালু কিমান হয় 1/5 সো ইয়াৰ ফ্র্যাকশনাল ভ্যালু কেনেকৈ উলিয়াই হেতু দেখাই দিছো চাব যেহেতু আমাৰ 20% আছে ওকে 20% আমি এনেকৈ লিখিব পাৰো 20/100 লিখিব পাৰো ওকে এটো কৰিলে কিমান পাম আমি 1/5 পাম ওকে সো 20% ফ্র্যাকশনাল ভ্যালু বলে কলে কি আহিব 20/100 কৰিম এটো যদি আমি হৰণ কৰি দিও কিমান পাম 1/5 এটো কি হইব পৰিব আমাৰ ফ্র্যাকশনাল ভ্যালু সো ইয়ালৈকে বুজি পাইছে ফ্র্যাকশনাল ভ্যালু কেনেকৈ উলিয়ালে এতিয়া আমাৰ কি কৈছে যেটো ফ্র্যাকশনাল ভ্যালু তাৰ তলৰটো অলৱেজ কি হ'ব আমাৰ মার্ক প্রাইস ওকে তলৰটো আমি কি বুলি কম মার্ক প্রাইস বুলি কম আৰু ওপৰটো কি বুলি কম ডিসকাউন্ট বুলি কম তেতিয়া হলে আমি কি উলিয়াব পাৰো এসপি উলিয়াব পাৰিম সো মার্ক প্রাইস আৰু এসপি মার্ক প্রাইস যদি 5 হয় তেতিয়া হলে এই ইয়াপা যদি আমি 1 টো মাইনাস কৰি দিও 4 পাম এই 4 টো কি হৈ যাব আমাৰ সেলিং প্রাইস হৈ পৰিব অৰ্থাৎ এসপি হৈ পৰিব ওকে এতিয়া এই 5 পাই 4 লে কিমান কমিছে বাৰু 1 কমিছে ওকে সো 1 কমিলে কি হবা কমিছে 5 পা 1/5 ওকে সো 1/5 আমি এনেকৈ লিখিব পাৰো বা এটো এতিয়া আমি এনেকৈ নিলিখি আমাৰ কি কৈছে আৰু এটা পার্সেন্টেজ ইয়াত কি কৈছে দুবাৰ হৈছে বুলি কৈছে নহয় দুবাৰ হৈছে 20% এগেইন আমাৰ কি আহিব মার্ক প্রাইস আৰু এটা 20% ৰ কাৰণে কি আহিব 5 আহিব ডিসকাউন্ট কিমান হৈ যাব 4 হৈ যাব সো ইয়াটো কিমান কৰিছে আমাৰ 1 কমিছে ওকে ইয়াটো কিমান কমিছে আমাৰ 1 কমিছে সো এতিয়া চাব আমি কি কৰি দিম আমাৰ যেটো এটো আছে ওকে আমাৰ এটো আমি এনেকৈ পূৰণ কৰি দিম আৰু এটো এনেকৈ পূৰণ কৰি দিম ওকে সো 5 5 কিমান 25 4 4 কিমান 16 ওকে সো 25 পা যদি 16 লে চাও 25 পা 16 লে কিমান কমিছে বাৰু 9 কমিছে ওকে কিমান কমিছে 9 কমিছে সো এই 9 টো কি হ'ব আমাৰ ডিসকাউন্ট হৈ পৰিব এগেইন এটো কি হ'ব ওভাৰঅল ডিসকাউন্ট ইয়াত 5 পা 4 লে ডিসকাউন্ট 1 আছিল ওকে ইয়াপাও ইয়াত ডিসকাউন্ট কিমান আহিছে 1 আহিছে বাট এটো আমি কি কৰিলো ওভাৰঅল ডিসকাউন্ট উলিয়ালো দুইটা যেটো 20% ডিসকাউন্ট দিউতে ওকে কিমান পালো আমি 9 পালো সো 9 বাই কি লিখিম আমি কিহৰ পৰা লিখিম ডিসকাউন্টৰ পৰা লিখিম ডিসকাউন্ট কিমান আছে 25 সো 25% হলে নিব লাগে ইনটু কি হ'ব 100 হৈ যাব এটোৰে এটো কৰি দিও কিমান টাইমছ যাব 4 বাৰ যাব 4 9 কিমান হ'ব 36 that is 36% পালো আমি সো রাইট आंसर এতিয়া আমাৰ কি আহিছে অপচন সি আহিছে সো ইয়ালৈকে বুজি পাইছে ওকে ওকে নেক্সট কোৱেশ্চনটো কৰো সো এটো কোৱেশ্চন চাব কেনেকে ফাইন্ড এ সিঙ্গল ডিসকাউন্ট ইকুইভ্যালেন্ট টু 3 সাকসেসিভ ডিসকাউন্ট 10% 20% and 10% এবাৰ কি দিয়া আছে 10% 20% আৰু 10% দিয়া আছে ওকে সো প্ৰথমতে আমি কি লিখিম 10% ওকে 10% ৰ ফ্র্যাকশনাল ভ্যালুটো 1/10 হয় ওকে আমি কি লিখিব পাৰো মার্ক প্রাইস আৰু কি লিখিব পাৰো এসপি লিখিব পাৰো ওকে সো মার্ক প্রাইসটো যদি 10 হয় ওকে তাহলে এসপি কি কৰিম এই যেটো ডিসকাউন্ট আছে মাইনাস কৰি দিম এসপি কিমান হৈ যাব 9 হৈ যাব এগেইন যদি 20% ৰ ফ্র্যাকশনাল ভ্যালু চাও কিমান হ'ব 1/5 এটো যদি 5 হয় এটো কিমান হৈ যাব 4 হৈ যাব ওকে এগেইন আমি 10% ললো একেটাই হ'ব 1/10 তেতিস আমি ইয়াত 10 লিখিব পাৰো ইয়াত কি লিখিব পাৰো 9 লিখিব পাৰো ওকে এতিয়া চাব আমি ইয়াত কিবা এটা কাটিব পৰাকে আমাৰ আছে হৰণ কৰিব পৰাকে নিশ্চয় আছে চাগে ওকে 4 এটো 5 বাৰ যাব এটো কিমান যাব 2 ৰে ওকে 2 5 10 2 2 4 আকৌ এই 2 ৰে কি কৰিব পাৰো এই 10 কাটিব পাৰো কিমান বাৰ যাব 5 বাৰ যাব ওকে 5 5 5 5 তিনিটা কিমান হৈ যাব 5 5 5 5 5 25 5 25 কিমান হৈ যাব 125 পাম আকৌ 9 9 কিমান হ'ব 81 পালো ওকে সো 125 পা 81 ওকে
125 পৰা আমাৰ 81 কিমান হ'ব 5 পৰা 4 44 ওকে কিমান পালো আমি 44 পালো ওকে সো 44 বাই কি লিখিব পাৰো 125 ইনটু কি লিখিব পাৰো 100 সো 5 পজিশন 125 ওকে 5 4 পজিশন কিমান হ'ব 100 হ'ব ওকে 5 এ যদি এটু কাটি দিও কিমান হ'ব 8.8 আৰু 8.8 ইনটু কিমান হ'ব 4 কৰিলে আমি কিমান পাম 35.2 পাম সো আমাৰ ৰাইট আনসাৰ কোনটো হৈ পৰিব অপচন বি হৈ পৰিব সো ইয়ালৈকে বুজি পাইছে ওকে এটো একেবাৰে ইজি মেথড হৈ কৰিবলে সাকসেসিভ ডিসকাউন্ট উলিয়াবলে ওকে একেবাৰে ইজি মেথড হয় ওকে নেক্সট কোৱেশ্চনটোলে যাও আমি ওকে এতিয়া আমি কি কৰিম যেটো আমাৰ থাকি যোৱা কোৱেশ্চন হেকিটা কৰিব বিচাৰিম আমি অলৰেডি কোৱেশ্চন নম্বৰ 6 আৰু 7 টো এৰি থৈ গৈছিলো সো হেতু এতিয়া কৰিব বিচাৰিম কি কৈছে চাব কোৱেশ্চনটো এ শ্বপকিপাৰ অফাৰ্স এ স্কিম where you buy 4 items and get one free additionally he gives an extra case discount of 10% to the customer what is the total effective discount percentage okay কি কৈছে এজন দোকানদাৰ এটা অফাৰ দিয়ে বুলি কৈছে 4টা বস্তু কিনিলে এটা ফ্ৰী পাব ইয়াৰ উপৰি তেওঁ গ্ৰাহকজনক কিমান 10% অতিৰিক্ত নগদ ৰেহাই দিয়ে বুলি কৈছে মুঠ পকেট ৰেহাই হাৰ কিমান হ'ব এটো কোৱেশ্চন আমি দুটা মেথডত কৰিব বিচাৰিম ওকে প্ৰথমতে চাব মেথড 1 যদি আমি ইউজ কৰো মেথড 1 টো কি কৰিম চাব ওকে যেহেতু আমাৰ কি কৈছে ইয়াত 4টা বস্তু বেচা হৈছে ওকে আৰু এটা ফ্ৰী বুলি কৈছে তেতিয়ালে মাৰ্ক প্ৰাইস আমি কি লিখিব পাৰো মাৰ্ক প্ৰাইস ওকে এটা কি কৈছে 4টা বস্তু বিকিলে প্লাস 1 ডিসকাউন্ট কৰিলে মাৰ্ক প্ৰাইস কিমান হৈ যাব 5টা হৈ যাব ওকে মাৰ্ক প্ৰাইস কিমান হ'ব 5 হ'ব গটিকে মাৰ্ক প্ৰাইস আমি কি লিখিব পাৰো 5 লিখিব পাৰো আৰু আমাৰ এসপি সেলিং প্ৰাইসটো অলৰেডি কিমান হৈ যাব যেহেতু আমাৰ ডিসকাউন্ট এটা ইফালে 4 বাই সেলিং প্ৰাইস কেটা হৈ আছে আমাৰ 4 হৈ আছে ওকে গটিকে আকো আমাৰ কি কৈছে আকো 10% ডিসকাউন্ট দিছে বুলি কৈছে কিমান পাৰ্সেন্ট 10% ডিসকাউন্ট দিছে ওকে সো 10% যদি ডিসকাউন্ট দিয়ে ইয়াৰ ফ্ৰেকশনাল ভ্যালু কিমান হ'ব 1/10 হ'ব সো মাৰ্ক প্ৰাইস যদি 10 হয় এটো 1 যদি ডিসকাউন্ট দিয়ে তেতিয়া হলে সেলিং প্ৰাইস কিমান হ'ব 9 হ'ব ওকে সেলিং প্ৰাইস কিমান হৈ যাব 9 হৈ পৰিব ওকে এতিয়া চাব আমি ইয়াপা কি কৰিব পাৰো ওকে সো আমি ইয়াত কিবা এটা কাটিব পাৰো সকে 4 ৰে এটো কাটিব পাৰো ওকে ইয়াত 5 আহিব 5 এ 2 2 দুগুণ 4 আহিব ওকে 5 5 কিমান হ'ব 25 2 9 কিমান হ'ব 18 ওকে সো 25 পৰা 18 লে ওকে কিমান ডিসকাউন্ট 7 ডিসকাউন্ট আছে ওকে ডিসকাউন্ট কিমান আছে 7 ডিসকাউন্ট আছে ওকে সো এই 7 টো ডিসকাউন্ট কি হপা আছে 25 পা আছে দ্যাট মিন্স আমি কি লিখিব পাৰো 7/25 লিখিব পাৰো ইনটু কি হ'ব 100 লিখিব পাৰো ওকে সো 25 এটো কিমান বাৰ যাব 4 বাৰ 4 7 কিমান হ'ব 28 হৈ পৰিব সো 28% সো আমাৰ ৰাইট আনসাৰ কোনটো হৈ পৰিব অপচন সি হৈ পৰিব ওকে অপচন সি টো কি হৈ পৰিব আমাৰ ৰাইট আনসাৰ হ'ব সো ইয়ালে বুজি পাইছে ওকে এটো হ'ব ফাৰ্স্ট মেথড ওকে এতিয়া আমি সেকেন্ড মেথড টো কেনেকৈ কৰো চাব ওকে সেকেন্ড মেথড টো কেনেকৈ কৰো চাব ওকে সেকেন্ড মেথড টো চাব ওকে মেথড 2 সেকেন্ড মেথড টো কেনেকৈ কৰিম চাব যেহেতু আমাৰ কি কৈছে ইয়াত সেলিং প্ৰাইস ওকে এসপি সেলিং প্ৰাইস কিমান আছে 4 আছে আৰু ডিসকাউন্ট কিমান আছে আমাৰ 1 আছে এটা ডিসকাউন্ট দিছে ওকে তেতিয়া হলে আমি ইয়াপা কি লিখিব পাৰো মাৰ্ক প্ৰাইস লিখিব পাৰো মাৰ্কেট প্ৰাইস কি হ'ব 4 + 1 = কিমান হ'ব 5 ওকে 5 তেতিয়া হলে আমি ইয়াত এটা ডিসকাউন্ট উলিয়াব পাৰো ওকে যদি ডিসকাউন্ট উলিয়াও দ্যাট ইজ কিমান লিখিব পাৰিম আমি ডিসকাউন্ট পাৰ্সেন্ট লিখিব পাৰো ওকে সৰি নট ডিসকাউন্ট আমি কি উলিয়াব পাৰো এতিয়া ডিসকাউন্ট পাৰ্সেন্ট উলিয়াব পাৰো সো ডিসকাউন্ট পাৰ্সেন্ট উলিয়ালে কিমান হ'ব 1/5 হ'ব যেটো মাৰ্ক প্ৰাইস কিমান হ'ব 5 ডিসকাউন্ট এটা ইনটু কি হ'ব 100 হ'ব 5 এটো কাটি দিও কিমান পালো 20% পালো কিমান পালো 20% পালো ওকে আৰু এটা ডিসকাউন্ট আমাৰ কিমান দিয়া আছে 10% দিয়া আছে ওকে এটা 20% এটা 10% তেতিয়া হলে আমি কি ফৰ্মুলা ইউজ কৰিব এতিয়া ইয়াত
a plus b minus a into b use কৰিব পাৰো okay divided by 100 এটো ইউজ কৰিব পাৰো that is 10 plus 20 minus 10 into 20 by কি হ'ব 100 হৈ পৰিব okay এটোৰে এটো that is কিমান হ'ব 30 এফালে কিমান থাকিলে 2 থাকিলে 30 minus 2 কৰিলে কিমান পাও 28% পালো okay so এতিয়া আমি কিমান পালো 28 পালো so right answer কোনটো হৈ পৰিব আমাৰ অপশন সি হৈ পৰিব সৰি নট এ অপশন সি এটো অপশন বি হ'ব লাগে okay এটো অপশন মোৰ লিখা ভুল হৈছে এটো অপশন বি মিন্স যত 28% আছে হেতুই কি হ'ব আমাৰ রাইট আনসার আপোনালোকে শুধৰাই দিব পাৰে ওকে সো আমি এটো কোৱেশ্চন দুটা মেথডত সলভ কৰিলো ওকে দুইটা মেথড আপোনালোকে কি কৰিব পাৰে নোট কৰি লব ওকে ওকে নেক্সট কোৱেশ্চন তুলে আগবাহো It is our question number 7 to ki goise a shopkeeper runs a promotional scheme by 7 items and get 2 items free in addition to this scheme he offers 10% cash discount to the customer what is the total net effective discount percentage allowed okay eto question number 7 to amar agore thaki goisile heto ami koribo bicharu okay eto ami duta method use koribo solve koribo paru okay suppose method 1 মেথড 1 যদি কৰো কি কৈছে আমাৰ সাতটা বস্তু কি কৈছে বিকা বুলি কৈছে ওকে সো আমাৰ ডিসকাউন্ট ইকুয়াল টু আমি 7 প্লাস ডাইরেক্ট 2 কৰি দিব পাৰো ওকে সরি নট ডিসকাউন্ট মার্ক প্রাইস ওকে আমি মার্ক প্রাইস ইকুয়াল টু আমি কি লিখিব পাৰো ডাইরেক্ট 7 প্লাস 2 কৰিব পাৰো কাৰণ 7 টু এসপি আমাৰ দুটা ৰেহাই ফ্ৰী দিছে বুলি কৈছে তো ডিসকাউন্ট 2 হৈ পৰিব গটিকে আমি ইয়াত এটা মার্ক প্রাইস লিখো ইয়াত কি লিখো এটা SP লিখো ওকে সো মার্ক প্রাইস কিমান আছে 7 plus 2 that is কিমান হৈ যাব 9 হৈ যাব আমাৰ আকৌ সেলিং প্রাইস কিমান আমাৰ 7 again আকৌ আমাৰ 10% ডিসকাউন্ট দিয়া আছে বুলি কৈছে ওকে সো যদি 10% ডিসকাউন্ট থাকে 10% অফ ফ্ৰেকশনাল ভ্যালু 1/10 ওকে সো এটো 1 মাইনাস কৰিলে ইয়াত পাম 10 ইফালে পাম 9 ওকে সো এটো এতিয়া চাব এতিয়া কি কৰিব পাৰ এই 9 টো আমি কাটি দিব পাৰো সো ইফালে থাকিলে 10 ইফালে থাকিলে 7 10 পা 7 হলে কিমান 3 ওকে ডিসকাউন্ট কিমান 3 ডিসকাউন্ট কিমান পালো আমি 3 সো 3 বাই আমি কি লিখিব পাৰো কি হ'ব পা ডিসকাউন্ট মার্ক প্রাইস পা 10 লিখিব পাৰো ইনটু কি হ'ব 100 হ'ব এটোৰে এটো 3 দবনে কিমান 30 that is 30% পালো সো আমাৰ কিমান পালো 30% সো রাইট আনসার কোনটো হইব অপশন এ হৈ পৰিব ওকে সো এটো আমাৰ আসলে মেথড 1 এতিয়া মেথড 2 ৰে কেনেকে কৰো সব ওকে সো মেথড 2 ৰে কেনেকে কৰো চাব সো মেথড 2 কেনেকে কৰে চাব যেহেতু আমাৰ কি দিয়া আছে ইয়াত আমাৰ SP কি দিয়া আছে SP ইকুয়াল টু কিমান দিয়া আছে 7 দিয়া আছে ডিসকাউন্ট ইকুয়াল টু 2 দিয়া আছে সো মার্ক প্রাইস ইকুয়াল টু আমি 7 প্লাস 2 কৰি দিব পাৰো কিমান পাম 9 পাম অলৰেডি ওকে 9 পালো তেতিয়া হলে আমি কি উলিয়াব ডিসকাউন্ট পার্সেন্ট উলিয়াব পাৰো ওকে ইয়াৰ পৰা আমি কি উলিয়াব পাৰো ডিসকাউন্ট পার্সেন্ট উলিয়াব পাৰো ডিসকাউন্ট পার্সেন্ট 2/9 ইনটু কি হ'ব 100 হৈ পৰিব ওকে 2/9 ইনটু কি হৈ যাব আমাৰ 100 হৈ পৰিব সো আমি কি উলিয়াব পাৰো that is আমি 100 ক 9 এৰ জতে ডিভাইড কৰো তেতিয়া হলে আমি এটো কিমান পাও 2 ইনটু 11.1 1 এনেকে পাই থাকিম ওকে সো 2 ইনটু এটোৰ যদি আমি কি কৰি দিও 2 মাল্টিপ্লাই কৰি দিও কিমান পাম 22.22 সামথিং এনেকে পাম that is আমি 22% লিখিব পাৰো ওকে 22.22% লিখিব পাৰো ওকে সো এতিয়া আমাৰ কি কৈছে ইয়াত আমি এই আগৰ ফৰ্মুলাটো ইউজ কৰিব a + b ওকে মাইনাস a into b by কি লিখিব পাৰো 100 লিখিব পাৰো ওকে সো a + b আমাৰ আৰু এটা ডিসকাউন্ট কিমান দিয়া আছিল আমাক 10% ডিসকাউন্ট দিয়া আছিল ওকে that is 10 plus 22.22 ওকে মাইনাস
10 into 22.22 by 100 লিখিব পাৰোঁ ওকে ওকে এতিয়া চাব আমি যদি 10 22 কিমান হ'ব 32.22 লিখিব পাৰোঁ মাইনাছ ওকে এতিয়া চাব এইটো কাটি দিব পাৰোঁ আমি ওকে তেতিয়াছ আমি কিমান লিখিব পাৰোঁ ইয়াত এইটো যদি লিখোঁ আমি যিহেতু ইয়াত 10 আছে ডিভাইড কৰিলে কিমান আহিব 2.22 এনেকৈ আহিব ওকে চ' 32.22 মাইনাছ ইয়াত 2.22 এইটো যদি আমি মাইনাছ কৰি দিওঁ এইটো কিমান পাম আমি অনলি 30 পাম মাইনাছ কৰিলে চ' আমাৰ ৰাইট এনচাৰ কোনটো হৈ পৰিব এতিয়া অপশ্যন এ হৈছে ওকে এতিয়া আমাৰ কি হৈছে অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ চ' ইয়ালৈকে বুজি পাইছে ওকে ওকে চ' নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ ওকে আমাৰ কি থাকি গৈছিলে 11 নম্বৰ কুৱেশ্যনটোৰ পৰা থাকি গৈছিলে ওকে ইয়াৰ পৰা আমি 6 আৰু 7টো কৰিবলৈ ঘূৰি গৈছিলোঁ এতিয়া 11 নম্বৰ কুৱেশ্যনটো চাম 11 নম্বৰ কুৱেশ্যনটো কি কৈছে এন আইটেম ইজ প্ৰাইচড at 100 rupees okay find the final selling price after two successive discount of 10% and 20% okay কি কৈছে আমাৰ সেলিং প্ৰাইস উলিয়াব কৈছে ওকে এটা আইটেম কি প্ৰাইসড কৰা হৈছে প্ৰাইসড মানে এটো যেটো প্ৰাইসড ওকে প্ৰাইসড এটো আমি কি লিখিব পাৰো মাৰ্ক প্ৰাইস বুলি লিখিব পাৰো কৈছে নহয় এটা বস্তুৰ মূল্য 100 টকা মূল্য বুলি কৈছে ওকে মূল্যটো কি হ'ব নিৰ্ধাৰিত হ'ব এটো এতিয়ালৈকে বিকা নাই তাৰ মানে নিৰ্ধাৰিত মূল্য কিমান 100 টকা বুলি কৈছে ওকে ইয়াত আমাৰ ডিসকাউন্ট দিছে দুটা ডিসকাউন্ট দিছে এটা 10% কে আৰু এবাৰ কি দিছে 20% কে দিছে সো তেতিয়া হলে আমি কি উলিয়াব লাগে ইয়াৰ মাৰ্ক প্ৰাইস সৰি সেলিং প্ৰাইস উলিয়াব লাগে ওকে সো এটো আমি কেনেকৈ উলিয়াম চাব এতিয়া যেহেতু ওকে এটো আমি দুটা ধৰণে উলিয়াব পাৰো ওকে এতিয়া চাব দুটা ধৰণে কেনেকৈ উলিয়াম ওকে আমি এই যেটো আমাৰ পার্সেন্টেজ দিয়া আছে ওকে আমি ডাইরেক্ট এটো কৰিও উলিয়াব পাৰো ওকে a into b by 100 কৰিও উলিয়াব পাৰো বা ইহঁতৰ ফ্ৰেকশনাল ভ্যালু লৈ উলিয়াব পাৰো ওকে অলৰেডি আমি কি যাও 10% আৰু 20% ইয়াৰ আগত আমি ইয়াৰ পার্সেন্টেজৰ হেৰি উলিয়াইছো ওকে সো এটো যদি কৰো এটো 10 plus 20 minus 10 into 20 by কি হ'ব 100 হ'ব ওকে সো 30 ইফালেটো কিমান পাম 0 কাটি দিলে কিমান পাম এটো 0 এটো 0 এটো 0 ওকে গ'ল থাকিলে কিমান -2 that is কিমান পাম 28 কিমান পালো আমি 28 পালো ওকে কিমান পালো 28% পালো সো এতিয়া চাব আমাৰ যেটো 28% আছে ওকে 8% আছে এই 28% আমি কাৰ উলিয়াব পাৰো অফ 100 কৰিব পাৰো অৰ্থাৎ 100 পৰাহে আমাৰ ডিসকাউন্ট দিয়া হৈছে ওকে সো 28 বাই কি লিখিব পাৰো আমি 100 ইনটু কি লিখিব পাৰো 100 লিখিব পাৰো 100 কিমান পাম আমি 28 এ পাম ওকে কিমান পালো 28 এ পালো এটো আমাৰ কি হ'ব ডিসকাউন্ট হ'ব ওকে সো ডিসকাউন্ট আমি কিমান পালো 28 পালো ওকে যদি আমি ডিসকাউন্ট 28 পাও তেতিয়া হলে আমাৰ কি উলিয়াবলে সেলিং প্ৰাইস উলিয়াব লাগিব ওকে সো সেলিং প্ৰাইস উলিয়াবলে আমি কি কৰিম বাৰু যেটো আমাৰ মাৰ্ক প্ৰাইস আছে ওকে মাৰ্ক প্ৰাইসৰ পৰা মাইনাস আমি কি কৰিম যেটো ডিসকাউন্ট আছে হেতু কি কৰিম আমি সো মাৰ্ক প্ৰাইস আমাৰ 100 টকা তাৰ পৰা 28 মাইনাস কৰি দিও কিমান পাম আমি 72 পাম সো আমাৰ ৰাইট আনসাৰ কোনটো হৈ পৰিব অপচন বি হৈ পৰিব ওকে কিমান হৈ পৰিব অপচন বি হৈ পৰিব ওকে সো ইয়ালৈকে বুজি পাইছে এতিয়া সব এটো কোৱেশ্চন কি কৈছে কোৱেশ্চন নম্বৰ 12 a shirt worth 200 is available at successive discount 30% and 10% ওকে কি কৈছে 200 টকা এটা বস্তু কেতিয়া अवेलेबल হয় বুলি কৈছে 30% আৰু 10% ডিসকাউন্ট দিয়াৰ পিছত how much does the কাস্টমাৰ পে এতিয়া সব কাস্টমাৰে কিমান দিব লাগিব বুলি ক'লে মই কৈছিলো ওকে এতিয়া মই যদি কাস্টমাৰ দোকান এখনত কিনিবলৈ যাও ওকে এজ এ কাস্টমাৰ মই দোকান এটোক পইচা দিব লাগিব আৰু বস্তু এটা কিনিবলৈ যিমান টকা দিব লাগিব হেতু যদি দোকানী ফালৰ পৰা চাও তেতিয়া হলে এটো কি হৈ পৰিব এসপি হৈ পৰিব ওকে সো কাস্টমাৰে যিমান পে কৰিব লাগিব হেতুৱে আমাৰ কি হ'ব এসপি দ্যাট মিন্স কোৱেশ্চনটোত আমি কি উলিয়াব লাগিব এসপি উলিয়াব লাগিব সো
কুৱেশ্যন বুজি পোৱাটো আটাইতকৈ ডাঙৰ বস্তু হয় মেথছ কৰোঁতে অ'কে কুৱেশ্যনটো বুজি পালেহে আপোনালোকে ছল্ভ কৰিব পাৰিব অ'কে গতিকে আমাৰ ইয়াত কি উলিয়াব কৈছে এছ পি উলিয়াব কৈছে অ'কে অ'কে কি কৈছে আমাৰ প্ৰথমতে 30% আৰু 20% ডিছকাউণ্ট দিয়া হ'ল অলৰেডি আমাৰ মাৰ্ক প্ৰাইচ কিমান দিয়া আছে এম পি ইকুৱেল টু 200 টকা দিয়া আছে অ'কে আমাৰ 30% আৰু 10% ডিছকাউণ্ট দিয়া হ'ল চ' আমি এই এ প্লাছ বি ফৰ্মুলাটো ইউজ কৰিব পাৰোঁ অ'কে চ' 30 প্লাছ 10 মাইনাছ 30 ইনটু 10 বাই 100 অ'কে এইটো কিমান পালোঁ আমি 40 ইফালে কি হ'ব -3 কৰি দিম কিমান পাম আমি 37 পাম অ'কে চ' কিমান পালোঁ আমি 37% পালোঁ চ' 37% যদি পাওঁ তেতিয়াহ'লে আমি কি উলিয়াব লাগে বাৰু ডিছকাউণ্ট উলিয়াব লাগে যিহেতু আমাৰ কি কৈছে ইয়াত এছ পি উলিয়াব লাগে চ' এছ পি ইকুৱেলটো আমি কি জানো মাৰ্ক প্ৰাইচ মাইনাছ ডিছকাউণ্ট জানো চ' আমাৰ ডিছকাউণ্ট পাৰ্চেণ্টেজ দিয়া হ'ল D% পালোঁ আমি দুটা পাৰ্চেণ্টেজ দিয়া আছে তাৰ ইকুইভেলেণ্ট পাৰ্চেণ্টেজ উলিয়াই আমি কি পালোঁ ডিছকাউণ্ট পাৰ্চেণ্টেজ পালোঁ এতিয়া আমি ডিছকাউণ্ট উলিয়াব লাগে চ' ডিছকাউণ্ট উলিয়াবলৈ আমি কি কৰিম 37 বাই কি হ'ব 100 ইনটু কি হ'ব 200 হ'ব এইটো চ' 37 ইনটু আমি কি কৰি দিম 2 কৰি দিম অ'কে 37 ইনটু 2 কৰিলে কিমান পাম 74 পাম অ'কে কিমান পালোঁ 74 চ' আমাৰ মাৰ্ক প্ৰাইচ কিমান আছে 200 আছে -74 কৰি দিওঁ যদি -74 কৰোঁ তেতিয়াহ'লে আমি কিমান পাম 126 পাম চ' ৰাইট এনচাৰ কোনটো হৈ পৰিব অপশ্যন ডি হৈ পৰিব আমাৰ কোনটো হৈ পৰিব অপশ্যন ডিটো কি হ'ব ৰাইট এনচাৰ হৈ পৰিব অ'কে চ' নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ এইটো কুৱেশ্যনটো চাব find the single equivalent discount for two successive discount 10 and 10% okay একেই কুৱেশ্যন দিয়া আছে okay 10 and 10% উলিয়াব লাগে okay আমি সেই একে ধৰণে লিখিব পাৰোঁ 10 প্লাছ 10 okay মাইনাছ 10 ইনটু 10 বাই কি হ'ব 100 হ'ব এইটোৰে কাটি দিয়ক এইটো কাটি দিয়ক okay কিমান পাম 10 10 20 মাইনাছ কিমান পাম 1 পাম তেতিয়াছ কিমান পাম 19% পাম চ' ৰাইট এনচাৰ কোনটো হৈ পৰিব অপশ্যন বি হৈ পৰিব অ'কে এইটো একেবাৰে ইজি কুৱেশ্যন আছিলে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ এতিয়া চাব কুৱেশ্যন নম্বৰ 14 কি কৈছে এন আইটেম উইথ এ মাৰ্ক প্ৰাইচ 500 অ'কে ইটছ অফাৰ্ড উইথ টু ছাকচেছিভ ডিছকাউণ্ট 10% এণ্ড 20% হোৱাট ইজ দ্য ফাইনেল চেলিং প্ৰাইচ অ'কে একেই এতিয়া চাব আমাৰ যদি 10% ইয়াৰ আগৰ কুৱেশ্যনকেইটাত আমি কৰি আহিছোঁ 10% এণ্ড 20% যদি আমি ডিছকাউণ্ট দিয়া হয় অ'কে ইয়াৰ ইকুইভেলেণ্ট ডিছকাউণ্ট কিমান পাইছোঁ আমি অলৱেজ 28% আহিছিলে অ'কে ইয়াৰ আগত আমি এইটো ছল্ভ কৰিছোঁ অ'কে বা এইটো কৰিও চাব পাৰে আপোনালোকে যদি কৰি চালে কি লিখিব পাৰোঁ 10 প্লাছ 20 মাইনাছ 10 ইনটু 20 লিখিব পাৰোঁ 100 অ'কে এইটোৰে কিমান হ'ব 30 মাইনাছ 2 28% পালোঁ অ'কে পাইছোঁ আমি 28% অ'কে এনেকৈ যদি ছল্ভ কৰি থাকে আপোনালোকৰ এইবোৰ ইজিলি মনত ৰৈ যায় কেতিয়াবা যদি 10% 20% যদি ছাকচেছিভ ডিছকাউণ্ট সোধে ডাইৰেক্টলি উলিয়াই দিব পৰা যায় আপুনি অ'কে এতিয়া চাব আমাৰ কি কৈছে আৰু উলিয়াবলৈ আমাৰ মাৰ্ক প্ৰাইচ দিয়া আছে ইয়াত অ'কে মাৰ্ক প্ৰাইচ অ'কে যিটো মাৰ্ক প্ৰাইচ দিয়া আছে কিমান এম পি মাৰ্ক প্ৰাইচ ইকুৱেল টু 500 দিয়া আছে অ'কে আমাক কি লাগে চেলিং প্ৰাইচ উলিয়াব কৈছে চ' এছ পি ইকুৱেল টু কি হ'ব এম পি মাইনাছ ডিছকাউণ্ট অ'কে যিহেতু 28% দিয়া আছে ইয়াৰ পৰা আমি ডিছকাউণ্ট উলিয়াব পাৰোঁ চ' 28 বাই কি লিখিব পাৰোঁ ডিছকাউণ্ট ইকুৱেল টু 100 ইনটু কি হ'ব 500 হ'ব অ'কে চ' 0 0 চ' আমি কি লিখিব পাৰোঁ 28 ইনটু 5 কৰিব পাৰোঁ 5 7 40 0 4 140 পাম আমি অ'কে কিমান পালোঁ ডিছকাউণ্ট 140 ডেট ইজ মাৰ্ক প্ৰাইচ কিমান 500 মাইনাছ 140 কৰি দিওঁ কিমান পাম আমি 360 পালোঁ চ' ৰাইট এনচাৰ কোনটো হৈ পৰিব অপশ্যন বি হৈ পৰিব অ'কে চ' ইয়ালৈকে বুজি পাইছে অ'কে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ আমি অ'কে এতিয়া চাব কুৱেশ্যন নম্বৰ 15টো কি কৈছে এ শ্বপকিপাৰ অফাৰ্ছ টু ছাকচেছিভ ডিছকাউণ্টছ 25% and 4% on a jacket priced at
1000 rupees. Calculate the total discount value in rupees. Okay, আমাক কি কৈছে ইয়াত এজন দোকানী আছে, দোকানে কি কৰিলে 1000 টকাৰ মূল্যৰ এখন জেকেট আছে। ওকে, জেকেটটো কিমানত ডিসকাউন্ট দিছে বুলি কৈছে, এটা 25% ডিসকাউন্ট দিছে, আকৌ কিমান দিছে 4% ডিসকাউন্ট দিছে। এতিয়া আমাৰ কি উলিয়াব লাগে, যেটো ডিসকাউন্ট অৰ্থাৎ ৰেহাইৰ যেটো মূল্য আছে হেতু উলিয়াব লাগে। ওকে, যেহেতু আমাৰ কিমান দিয়া আছে 25% আৰু 4%, তেতিয়াহ'লে আমি এটো ফৰ্মুলা ইউজ কৰিব পাৰো, মাইনাস a * b / 100 ইউজ কৰিব পাৰো। ওকে, সো আমি কি লিখিব পাৰো তেতিয়াহ'লে 25 + 4 minus 25 into 4, so 100. So এটোৱে যদি যাও 4 এটোৱে এটো, that is কিমান পাম আমি only 29% পালো, যেটো হ'ব ইকুইভ্যালেন্ট ডিসকাউন্ট হয়। ওকে, এতিয়া চাব আমাৰ উলিয়াব লাগে কি ডিসকাউন্ট উলিয়াব লাগে 29% যদি ডিসকাউন্ট দিয়ে, যেটো পার্সেন্টেজত আছে হেতু ফ্ৰেকশনলে নিলেই হ'ল। তেতিস আমি কি লিখিব পাৰো 29 বাই কি লিখিব পাৰো 100 লিখিব পাৰো, কিহৰ ওপৰত 1000 ৰ ওপৰত। ওকে, সো এটোৱে কৰি দিও, দুটা গুছি গল, এটো এটো মাল্টিপ্লাই কৰি দিলে কিমান পাম 290। সো কোনটো आंसर হ'ব, অপশন বি ইজ দা রাইট आंसर। ওকে, নেক্সট কোৱেশ্চন টুলে যাও। Okay, question number 16 to sabo. Question number 16 to ki koise, a mega mall offers a scheme buy 4 get 1 free, also gives an additional 20% discount, cash discount to the customer. Find a total single equivalent discount percentage hoise. Okay, ki uliabo lage eta single equivalent discount percentage uliabo lage. Okay, yat sabo amar ki koise buy 4 get 1 free, তাৰ মানে SP কিমান আছে 4 আছে আৰু আমাৰ ডিসকাউন্ট কিমান আছে 1 আছে। ওকে, তেতিয়া হলে আমি মার্ক প্রাইস উলিয়াব পাৰো, that is 4 + 1 ইকুয়াল কিমান হৈ যাব 5 হৈ যাব। এটা SP কেলে 4, যেহেতু বাই বুলি কৈছে, চাৰিটা কিনিলে হেতু যদি দোকানীৰ ফালৰ পৰা ধৰো তেতিয়া হলে কিমান হ'ব, হেতু সেলিং প্রাইস হ'ব। আকৌ ডিসকাউন্ট যেটো অফাৰ দিয়া হৈছে, ফ্ৰী দিয়া হৈছে, ফ্ৰীটো কি হ'ব আমাৰ ডিসকাউন্ট হ'ব। সো ইয়ালৈকে বুজি পাইছে, চাৰিটা কিনিলে এটা ডিসকাউন্ট দিয়ে, সো মার্ক প্রাইস কি হ'ব 4 + 1 5। ওকে, এতিয়া চাব আমি কি কৰিব পাৰো, ইয়াৰ পৰা আমাৰ কি কৈছে মার্ক প্রাইস। ওকে, এতিয়া চাব ইয়াত আমি ডাইৰেক্ট উলিয়াব পাৰো, সৰি এতিয়া আমি ডিসকাউন্ট যদি 1 দিয়া আছে তেতিয়া হলে আমি কি উলিয়াব পাৰো 1/5 আমি কি উলিয়াব পাৰো ডিসকাউন্ট আৰু এটা পার্সেন্ট উলিয়াব পাৰো। ওকে, ভালদৰে কৰি দিছো চাব, that means মার্ক প্রাইস আমি কিমান পালো 5 পালো, ডিসকাউন্ট কিমান পালো 1 পালো। আমাক কি কৈছে ইয়াত ইকুইভ্যালেন্ট ডিসকাউন্ট বুলি কৈছে, অৰ্থাৎ এটা অলৰেডি আমাৰ ডিসকাউন্ট পার্সেন্ট দিয়া আছে 20%। ওকে, এতিয়া আমাৰ যেটো এটো ডিসকাউন্ট আছে 1, হেতু পা আমি ডিসকাউন্ট পার্সেন্ট উলিয়াব লাগে। সো ডিসকাউন্ট পার্সেন্ট উলিয়ালে আমাৰ দুটা ডিসকাউন্ট হৈ যাব, দুটা ডিসকাউন্ট মিন্স কি হ'ব সাকসেসিভ ডিসকাউন্ট হ'ব, আৰু সেই সাকসেসিভ ডিসকাউন্টৰ পৰা আমি কি উলিয়াব পাৰো ইকুইভ্যালেন্ট ডিসকাউন্ট উলিয়াব পাৰো, মানে সেই দুইটা ডিসকাউন্টক আমি এটা ডিসকাউন্ট কৰিব পাৰো। অলৰেডি আমাৰ 20% এটা ডিসকাউন্ট দিয়া আছে, আৰু এটা ডিসকাউন্ট আমি কি উলিয়াব পাৰো এটো পা উলিয়াব পাৰো। ওকে, যেহেতু ডিসকাউন্ট 1 আছে, মার্ক প্রাইস মান আছে 5 আছে, সো পার্সেন্টেজলে নিবলে কি হ'ব 100 এ মাল্টিপ্লাই কৰি দিম, কিমান পাম আমি 20% পালো। সো দুইটাই কিমান পালো 20%, সো 20% ইকুইভ্যালেন্ট ডিসকাউন্ট কিমান হ'ব আমি এতিয়া এটো কৰিব পাৰো। সো কিমান পাম, সৰি ইফালে 20 + 20 minus 20 into 20/100, সো এটোৰে এটো গল কিমান পালো ইফালে 40 minus 4 ইকুয়াল কিমান পাম 36। সো ইকুইভ্যালেন্ট ডিসকাউন্ট আমি কিমান পালো 36। সো অপশন বি টু কি হ'ব আমাৰ রাইট आंसर। ওকে, নেক্সট কোৱেশ্চন টুলে যাও আমি। ওকে, কোৱেশ্চন নাম্বাৰ 17 টু চাব কি কৈছে একেদৰে, a shopkeeper marks his goods 60% above the cost price. He then offers a buy 3 get 1 free scheme. If he still wants to earn a 12% net profit, what additional percentage of cash discount must be allowed to the customer? কি কৈছে এজন দোকানদাৰে
তেওঁৰ সামগ্ৰীৰ মূল্য ক্ৰয় মূল্যতকৈ 60% বেছি ধাৰ্য কৰিছে বুলি কৈছে তাৰপিছত তেওঁ তিনিটা কিনিলে এটা ফ্ৰী আঁচনি আগবঢ়ায় বুলি কৈছে ইয়াৰ পিছত তেওঁ 12% প্ৰকৃত লাভ বিচাৰে তেন্তে তেওঁ গ্ৰাহকক অতিৰিক্ত কিমান শতকৰা হাৰ নগদ ৰেহাই দিব লাগিব কি কৈছে তেওঁৰ যেটো পাৰ্চেন্টেজ প্ৰথমতে যেটো কৈছে নহয় শ্বপকিপাৰ মাৰ্কস ইজ গুড 60% এবভ দ্য কষ্ট প্ৰাইস যেটো কষ্ট প্ৰাইস আছে ওকে কিনাৰ দাম আছে কিনাৰ দামতকৈ কিমান বুলি কৈছে 60% বেছি কৰিছে বুলি কৈছে ওকে সো এটো আমি কেনেকৈ কৰোঁ চাব এতিয়া ওকে এতিয়া চাব এটো কেনেকৈ কৰিম যেহেতু আমাৰ কি কৈছে শ্বপকিপাৰে যেটো সিপি ওকে কষ্ট প্ৰাইস সিপিতকৈ কিমান বেছি পাব বিচাৰে বুলি কৈছে 60% এক্সট্ৰা বেছি ওকে মানে যেটো তাৰ মাৰ্ক প্ৰাইস হ'ব ওকে কি কৈছে ইয়াত এ শ্বপকিপাৰ মাৰ্কস হিজ গুড 60% এবভ দ্য কষ্ট প্ৰাইস ওকে আমি যদি কষ্ট প্ৰাইস কিবা এটা ধৰো ওকে সিপি তেতিয়া হলে তাৰ যেটো মাৰ্ক প্ৰাইস ওকে এমপি মাৰ্ক প্ৰাইসটো কি কৈছে যেটো সিপি আছে ওকে সিপিতকৈ কিমান বেছি বুলি কৈছে 60% বেছি ধাৰ্য কৰে তাৰ মানে হি কিমান নিৰ্ধাৰণ কৰে যেটো সিপি আছে সিপি ওকে সিপি যদি এনেকৈ ধৰো তাতকে প্লাস 60% হি কি কৰে বেছি কৰিব বিচাৰে বুলি কৈছে ধাৰ্য কৰে ওকে তেতিয়া হলে চাও এতিয়া আমি যদি সাপোজ এজিউম কৰিলো ওকে ধৰি লওক সিপি ইকুৱেল টু যদি আমি 100 ধৰো তেতিয়া হলে আমাৰ মাৰ্ক প্ৰাইস কিমান হৈ যাব মাৰ্ক প্লাস 100 প্লাস 60% অফ 100 হ'ব that is আমি 100 কিমান লিখিব পাৰো প্লাস 60 লিখিব পাৰো 60% অফ 100 কিমান হ'ব 60 হ'ব সো কিমান লিখিব পাৰিম 160 that is আমাৰ মাৰ্ক প্ৰাইস কিমান হৈ যাব 160 হৈ যাব ওকে যদি আমাৰ মাৰ্ক প্ৰাইস 160 হয় ওকে তেতিয়া হলে চাব আমাৰ কি কৈছে এগেইন বাই 3 get 1 free ওকে যদি আমাৰ তিনিটা কিনিব লগা হয় ওকে তেতিয়া হলে বাই 3 তিনিটা কিনিবলৈ আমি কি লিখিব পাৰিম 3 into 160 ওকে তেতিয়া হলে আমি কিমান হ'ব 480 লিখিব পাৰিম যেটো আমাৰ কি হ'ব বাই ওকে বাই তাৰ মানে কি হ'ব বাই that is এটোত কি হ'ব যিজন মানুহে কিনিব লাগে ওকে সেইজনে কৰিব লগা মানে পইচা দিব লগা যেটো মূল্য হেতু কিমান হ'ব 480 সাপোজ বোলে মই বস্তু এটা কিনিছো ওকে মই কি কৈছে তিনিটা অফাৰ দিছো তিনিটা কিনিলে 3 বাই প্লাস 1 অফাৰ ওকে that means 1 তো মই অফাৰ ইনেই পাম দিব লাগিব কিমান তিনিটা দিব লাগিব পইচা ওকে তেতিয়া হলে মই কিমান দিব লাগিব পইচা তিনিটা যেহেতু আমি কিমান পালো মাৰ্ক প্ৰাইস 160 মাৰ্ক প্ৰাইস কিমান পালো 160 তেতিয়া হলে এই মাৰ্ক প্ৰাইস যেটো মাৰ্ক প্ৰাইস আছে ওকে এমপি আছে হেতু মাৰ্ক প্ৰাইস হিচাপে আমি তিনিটা বস্তুৰ দাম কিমান দিব লাগিব 480 দিব লাগিব ওকে বাট কি কৈছে টোটাল সিপি এতিয়া যদি আমি চাও ওকে সিপি আমি 100 ধৰিছিলো ওকে টোটাল বস্তু কিমান আছে আমাৰ তিনটা কিনিব লাগে এটা ফ্ৰী আছে দ্যাট মিন্স কিমান হ'ব 4টা হ'ব টোটাল সিপি ওকে দ্যাট ইজ টোটাল সিপি আমি কি লিখিব পাৰো ইয়াত এনেকৈ লিখিব টোটাল সিপি ইকুৱেল টু কিমান হ'ব 4 into 100 কে ধৰিছিলো আমি কিমান লিখিম 400 লিখিম ওকে টোটাল সিপি কিমান হৈ যাব আমাৰ 400 হ'ব এতিয়া কি কৈছে এগেইন if he still wants to earn 12% ওকে কি কৈছে ইয়াত চাব এটো চাব if he still wants to earn a 12% net profit কি কৈছে এগেইন হি যেটো সিপি আছে ওকে যেটো চাৰিটা বস্তুৰ দাম আছে ওকে মাৰ্ক প্ৰাইসটো আমাৰ কিমান হয় তিনিটাৰ আমি দিব লাগে ওকে 480 মানে প্ৰাইসটো আমি কিমান দিব লাগে তিনিটাৰ দিব লাগে যেটো আমাৰ 480 হয় এগেইন আমি যদি 100 কে ধৰো মানে যেটো সিপি আছিল আমি 100 কে ধৰিছো ধৰিলো যেটো আমাৰ সিপি আছিল ওকে কোষ্ট প্ৰাইস আছিল তাৰ ওপৰত এগেইন হি কিমান পাৰ্সেন্ট খাব বিচাৰে বুলি কৈছে 12% প্ৰফিট লব বিচাৰে তাৰ মানে প্ৰফিট খাব বিচাৰে তেতিয়া হলে আমি কি লিখিব পাৰো 12% অফ 400 লিখিব পাৰো 12% অফ 400 কিমান হৈ যাব আমাৰ 400 12% অফ
সৰি 12% অফ 400 আমি কিমান লিখিব পাৰো এটো যদি কৰো লিখিব পাৰি কিমান 12/100 ইনটু কিমান হৈ যাব 400 ওকে তেতিয়া হলে আমি কিমান লিখিম এটো 4 বাৰং কিমান 48 ওকে কিমান লিখিব পাৰো আমি 48 লিখিব পাৰো 48 লিখিব পাৰো ওকে সো এটো যদি 48 12% অফ 48 হয় তেতিয়া হলে সেলিং প্রাইস কিমান হৈ যাব সেলিং প্রাইস ইকুয়াল কিমান হ'ব 400 প্লাস 48 হৈ যাব that is কিমান পাম আমি 448 পাম ওকে 448 এটো হ'ব সেলিং প্রাইস এটো আসলে আমাৰ মার্ক প্রাইস তেতিয়া হলে ডিসকাউন্ট আমি লিখিব পাৰো therefore discount equal to mp minus কিমান আসলে sp আসলে ওকে তাৰ মানে কি কৈছে আমাৰ আমি কি জানো আমাৰ যদি কোস্ট প্রাইস কিনাৰ দাম যদি 400 হয় ওকে তাত যদি 12% আমি লাভ খাও তেতিয়া হলে আমাৰ লাভ কিমান হ'ব 48 হ'ব ওকে লাভ যদি 48 হয় তেতিয়া হলে আমাৰ যেটো কিনাৰ দাম আছে cp 400 ওকে হেতু লগত আমি লাভটো যোগ কৰিলে আমি বেচা দাম পাম sp পাম ওকে বুজি পাইছে ইয়ালৈকে that means আমি এতিয়া ডিসকাউন্ট উলিয়াব পাৰো ডিসকাউন্ট উলিয়াবলে আমাৰ মার্ক প্রাইস কিমান আছে 480 আছে মাইনাস কিমান হ'ব 448 হ'ব that means আমি কিমান পাম ডিসকাউন্ট 32 পাম ওকে আমাক এই ডিসকাউন্টটো কিহত উলিয়াব কৈছে পার্সেন্টেজত উলিয়াব কৈছে সো পার্সেন্টেজত উলিয়াবলে আমি কি কৰিম ডিভাইড বাই এগেইন কি কৰিম মার্ক প্রাইস কৰিম 480 ইনটু কি কৰি দিম 100 কৰি দিম 00 ওকে 32 কিমান বাৰ যাব 4 8 32 4 48 এটো কাটি দিম কিমান বাৰ যাব 212 5 তেতিস কিমান পাম আমি এটো যদি কৰো 8 5 কিমান ওকে এটো যদি কৰো আমি কিমান পাম চাব ইফালে কিমান থাকিব 8 5 40 40/6 থাকিব ওকে 40/6 যদি হয় তেতিয়া হলে এটো আমাৰ কিমান হ'ব 6.66% হ'ব ওকে 6.66% ইট ইজ রাইট আনসার কোনটো হৈ পৰিব অপচন সি হৈ পৰিব ওকে সো ইয়ালৈকে বুজি পাইছে ওকে নেক্সট কোৱেশ্চন টুলে যাও আমি নেক্সট কোৱেশ্চন টু চাব এতিয়া ওকে নেক্সট কোৱেশ্চন টু কি কৈছে 3 successive discount 15% 10% and 8% equivalent to a single discount of এনেকুৱা টাইপৰ কোৱেশ্চন আগতে কৰিছোৱে আমি ওকে এগেইন কৰি দিছো চাব কি কৈছে 15% 10% আৰু 8% আছে আমি ইহঁতৰ ফ্ৰেকশনাল ভ্যালু লৈ কৰিব পাৰো বা ডাইৰেক্টলি কৰিব পাৰো সাপোজ বলে আমি যদি চাও 15% ওকে 15% অফ ফ্ৰেকশনাল ভ্যালু কিমান হ'ব 3/20 ওকে সো মার্ক প্রাইস লিখো এটা কি লিখো sp লিখো সো আমাৰ যদি মার্ক প্রাইস লিখো তেতিয়া হলে মার্ক প্রাইস কিমান হ'ব এটো 20 হ'ব ওকে 20 পা যদি 3 আমাৰ কি কৈছে ইয়াত 3 আমাৰ কি কৈছে ডিসকাউন্ট দিছে বুলি কৈছে ওকে that means ইয়াত কিমান হৈ যাব 17 হৈ যাব এগেইন আমি যদি ধৰো 10% অফ ফ্ৰেকশনাল ভ্যালু 1/10 ইয়াত যদি 10 হয় ইয়াত কিমান হ'ব 9 হ'ব এগেইন 8% সো 8% কিমান হৈ যাব ফ্ৰেকশনাল ভ্যালু 8% কিমান হ'ব 2.25 ওকে কাৰণ 2 4 8 4 5 100 তেতিস ইয়াত 25 হলে ইয়াত কিমান হ'ব এটো মাইনাস কৰিলে কিমান পাম 23 পাম ওকে এতিয়া আমি কি কৰিম এইকিটা এনেকে পূৰণ কৰি দিম আৰু এইকিটা এনেকে পূৰণ কৰি দিম ওকে সো আমি কি পাম 23 ইনটু 17 ইনটু 9 এটো যদি আমি পূৰণ কৰো কিমান পাম 3519 পাম ওকে আকৌ এটো যদি কৰো আমাৰ 25 2 পয়সা কিমান 50 তেতিস কিমান পাম আমি 5000 পাম ওকে কিমান পাম 5000 পাম সো এতিয়া চাব 5000 আমাৰ আছে মাইনাস কিমান আছে 3519 ওকে সো এটো যদি আমি মাইনাস কৰো ওকে 3519 ওকে যদি মাইনাস কৰো আমি কিমান পাম 1481 পাম ওকে 1481 ওকে তেতিয়া হলে এতিয়া চাব আমি কিমান পালো ইয়াত মাইনাস কৰিলে
1481 ডেট মিনছ এইটো কি হ'ব আমাৰ ডিছকাউণ্ট হৈ পৰিব কাৰণ এইটো আমাৰ কি আছিলে মাৰ্ক প্ৰাইচ এইটো আমাৰ চেলিং প্ৰাইচ চ' মাৰ্ক প্ৰাইচৰ পৰা চেলিং প্ৰাইচ মাইনাছ কৰিলে কিমান পাম 1481 পাম যিটো আমাৰ ডিছকাউণ্ট হ'ব তেতিয়াহ'লে ডিছকাউণ্ট পাৰ্চেণ্টেজ উলিয়াবলৈ আমি কি কৰিম ডিছকাউণ্ট পাৰ্চেণ্ট ইকুৱেল টু কি হ'ব 1481 ডিভাইডেড বাই কিমান হ'ব 500 হ'ব অ'কে ইনটু কি হ'ব আমি কি লিখিব পাৰোঁ ইনটু 100 লিখিব পাৰোঁ অ'কে চ' এইটোৰে এইটো কাটি দিয়ক ডেট মিনছ 5ৰে কি কৰক অনলি 1481ক ডিভাইড কৰক অ'কে চ' ডিভাইড যদি আমি 5 কৰোঁ কিমান পাম 5ৰে যদি এইটো ডিভাইড কৰোঁ কিমান পাম 2 5 10 দুবাৰ যাব আকৌ কিমান থাকি যাব 9 বাৰ যাব অ'কে 6.2 পাম অ'কে বাট ইয়াত 50 আছে অ'কে 0 এটা আছে চ' দশমিকটো ক'লে আনিম আগলৈ বহাই দিম ডেট ইজ 29.62% অ'কে চ' ৰাইট এনচাৰ কোনটো হৈ পৰিব আমাৰ অপশ্যন C2 হৈ পৰিব অ'কে চ' ইয়ালৈকে বুজি পাইছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি অ'কে এইটো কুৱেশ্যনৰ ছেম টাইপৰ কুৱেশ্যন হয় কৈছে কি হোৱাট উইল বি এ ছিংগল ইকুইভেলেণ্ট ডিছকাউণ্ট ফৰ ছাকচেছিভ ডিছকাউণ্ট 20% 40% এণ্ড 75% তিনিওটাৰ যদি কৰোঁ আমি আমাৰ ছিংগল ইকুইভেলেণ্ট ডিছকাউণ্ট কিমান হ'ব সেইটো উলিয়াব কৈছে অ'কে চ' যদি চাওঁ 20% অ'কে ফ্ৰেকশ্যনেল ভেলু কিমান হ'ব 1/5 অ'কে চ' মাৰ্ক প্ৰাইচ ইফালে SP লিখিম অ'কে চ' মাৰ্ক প্ৰাইচ কিমান হ'ব যদি 5 হয় SP কিমান হৈ যাব 4 হৈ যাব অ'কে এগেইন আমাৰ কিমান আছে 40% অ'কে 40%ৰ ফ্ৰেকশ্যনেল ভেলু কিমান হ'ব 2/5 হ'ব চ' ইয়াত যদি 5 হয় 2 মাইনাছ কৰিলে কিমান পাম ইয়াত 3 পাম এগেইন 75% আছে অ'কে 75 চ' 75ৰ ফ্ৰেকশ্যনেল ভেলু কিমান হ'ব এতিয়া চাব অ'কে চ' 75 5 পজিশ্যন কিমান হ'ব সৰি নট কিমান হ'ব 3 বাই কিমান পাম আমি 4 পাম অ'কে 3 পজিশ্যন কিমান হয় 75 4 পজিশ্যন কিমান হ'ব 100 ইয়াত যদি 4 হয় ইফালে কিমান হৈ যাব 3 হৈ যাব অ'কে চ' ইয়ালৈকে বুজি সৰি নট 3 ইফালে কিমান হৈ যাব ইয়াত 1 হৈ যাব অ'কে যিহেতু আমাৰ মাৰ্ক প্ৰাইচ 4 ডিছকাউণ্ট কিমান হ'ব 1 হৈ যাব 4 পৰা 3 মাইনাছ কৰিলে কিমান পাম আমি 1 পাম অ'কে এতিয়া চাব ইয়াত আমি কিবা এটা কাটিব পাৰোঁ এই 4টোৰে এই 4টো কাটিব পাৰোঁ অ'কে যদি 4টো কাটি দিওঁ 5 5 কিমান হৈ যাব ইফালে 25 3 গুণে 3 25 পৰা 3 যদি আমি ডিছকাউণ্ট কৰোঁ কিমান পাম আমি 22 পাম অ'কে কিমান পাৰোঁ 22 যিটো আমাৰ কি হ'ব ডিছকাউণ্ট হ'ব 22টো চ' ডিছকাউণ্ট পাৰ্চেণ্ট উলিয়াবলৈ আমি কি কৰিম 22/25 ইনটু 100 অ'কে চ' এইটো কৰি দিয়ক 4 বাৰ যাব 4 কিমান হ'ব 88% হ'ব চ' ৰাইট এনচাৰ কোনটো হৈ পৰিব অপশ্যন চি হৈ পৰিব অ'কে চ' ইয়ালৈকে বুজি পাইছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ অ'কে এইটো কুৱেশ্যন চাব এ বুক উইথ এ মাৰ্ক প্ৰাইচ অফ RS 600 ইজ এভেইলেবল এট এ ডিছকাউণ্ট অফ 18%. হোৱাট ইজ দ্য ডিছকাউণ্ট গিভেন কি কৈছে 600 টকাৰ দাহ্য মূল্যৰ এখন কিতাপ 18% ৰেহাইত উপলব্ধ দিয়া ৰেহাই পৰিমাণ উলিয়াওক বুলি কৈছে অ'কে কি কৈছে আমাৰ ইয়াত কি কৈছে ডিছকাউণ্ট পাৰ্চেণ্ট কিমান 18% দিয়া আছে অ'কে ভেৰি চিম্পল হয় এইটো কুৱেশ্যন অ'কে যিহেতু আমাৰ ডিছকাউণ্ট কিমান দিয়া আছে 18% দিয়া আছে অ'কে অ'কে আৰু আমাৰ মাৰ্ক প্ৰাইচ কিমান MP কি আছে 600 আছে চ' ডিছকাউণ্ট উলিয়াব লাগে চ' ডিছকাউণ্ট উলিয়াবলৈ আমি কি কৰিম 18 বাই ইয়াত 100 কৰি দিম ইনটু ইয়াত 600 কৰি দিম অ'কে বাছ ফিনিছ অ'কে কাটিলোঁ ডেট মিনছ 6 18 কিমান 6 18 মাল্টিপ্লাই কৰক 6 8 48 8 6 কিমান হ'ব 108 হৈ যাব ডেট মিনছ আমাৰ ৰাইট এনচাৰ কোনটো হৈ পৰিব অপশ্যন চি হৈ পৰিব অ'কে চ' ইয়ালৈকে বুজি পাইছে অ'কে এতিয়া নেক্সট কুৱেশ্যনটো চাব কি কৈছে এ ডিছকাউণ্ট অফ 20% অন দ্য মাৰ্ক প্ৰাইচ
of an article is allowed and then the article is sold for Rs 1380, the mark price of the article is কি কৈছে এটা বস্তু ডিসকাউন্ট কিমান দিয়া আছে ওকে ডিসকাউন্ট পার্সেন্ট ইকুয়াল টু কিমান 20% দিয়া আছে বুলি কৈছে ওকে তাৰ পিছত যেটো বস্তু আছে ইয়াত চাব বস্তুটো কিমানত বিকিলে বুলি কৈছে 1380 কিমানত বিকা হল SP that is SP ইকুয়াল টু কিমান দিয়া আছে 1380 দিয়া আছে ওকে তেতিয়া হলে মার্ক প্রাইস কিমান হেতু উলিয়াব লাগে ওকে মার্ক প্রাইস তার MP উলিয়াব লাগে আমি কি উলিয়াব লাগে MP উলিয়াব লাগে ওকে সো আমি যদি এটা 20% অফ ফ্র্যাকশনাল ভ্যালু চাও ওকে 20% অফ ফ্র্যাকশনাল ভ্যালু কিমান হয় 1/5 সো ইয়াত যদি আমি মার্ক প্রাইস যদি ধৰো আৰু এটো যদি SP ধৰো মার্ক প্রাইস যদি 5 হয় SP কিমান দিয়া আছে SP কিমান হ'ব তাৰ মানে 1 মাইনাস কৰিলে কিমান হ'ব 4 হ'ব বাট ইয়াত একচুয়াল SP কিমান দিয়া আছে 1380 দিয়া আছে আমাৰ ওকে 1380 দিয়া আছে SP সো 4 ইউনিটৰ মান যদি 1380 হয় তেতিয়া হলে 1 ইউনিটৰ মান কিমান হৈ যাব কিমান যাব এটো 3 ৰে গ'ল এটো 12 12 18 আকৌ কিমান বাৰ যাব 4 বাৰ যাব 4 বাৰ যাব ওকে 4 বাৰ যাব 4 4 16 আৰু কিমান বাৰ যাব 5 বাৰ যাব কিমান যাব 348 ওকে সো 1 ইউনিটৰ দাম যদি মান যদি 348 হয় তেতিয়া হলে এই মার্ক প্রাইস আমি উলিয়াব পাৰো 5 * 345 কৰিব পাৰো ওকে সো 5 * 345 কৰি দিলে যেটো পাম আমি হেতে আমাৰ রাইট आंसर হৈ পৰিব সো 5 * 345 5 5 25 2 7 1 সো কিমান পালো 1725 সো রাইট आंसर কোনটো হৈ পৰিব অপচন সি হৈ পৰিব সো ইয়ালৈকে বুজি পাইছে কিমান হৈ পৰিব 1725 ওকে কিয়নো আমাৰ এটোই উলিয়াব কৈছে মার্ক প্রাইসে উলিয়াব কৈছে আমাক ওকে সো ইয়ালৈকে বুজি পালে নেক্সট কোৱেশ্চন তুলে যাও এতিয়া চাব এটো কোৱেশ্চন কি কৈছে এ বুক ইজ সোল্ড ফৰ Rs 1554 মানে 1554 টকাত এখন কিতাপ বেচিলে বুলি কৈছে ওকে বেচা হয় তাৰ বিক্ৰী কৰা হয় বাই এলাউইং এ ডিসকাউন্ট of 26% on its mark price find the mark price of the book okay আৰু ইয়াৰ ডিসকাউন্ট কিমান দিয়া আছে 26% দিয়া আছে বুলি কৈছে ওকে 26% দিয়া আছে এটো হ'ব ডিসকাউন্ট পার্সেন্ট ওকে আৰু SP কিমান দিয়া আছে 1554 দিয়া আছে ওকে যদি এটো দিয়া থাকে তেতিয়া হলে আমি কি কৰিব পাৰো ইয়াৰ MP উলিয়াব লাগে সো আমি যদি ইয়াত 26% অফ ফ্র্যাকশনাল ভ্যালু লওঁ ওকে 26% অফ ফ্র্যাকশনাল ভ্যালু কিমান হ'ব 2 13 26 এটো কিমান আহিব 50 আহিব ওকে সো মার্ক প্রাইস ইফালে কি হ'ব SP মার্ক প্রাইস যদি 50 হয় সো SP কিমান হৈ যাব 50 পা 30 মাইনাস কৰি দিও সো 50 মাইনাস যদি আমি 13 হ'ব 13 কৰি দিও তেতিয়ালে কিমান পাম আমি obviously ইয়াত কিমান পাম 37 পাম আমি ওকে বাট আমাৰ একচুয়াল SP কিমান দিয়া আছে 1554 দিয়া আছে সো 1554 যদি হয় তে 37 ত তেতিয়া হলে 1 ইউনিটৰ মান উলিয়াব পাৰো এটো আমি এটো কাটি দিব পাৰো কিমান বাৰ যাব 42 বাৰ যাব ওকে সো 42 বাৰ যদি যায় 1 ইউনিটৰ তেতিয়া হলে এটো মান পাম আমি 50 * 42 কৰি দিও 10 1 5 6 20 22 কিমান হ'ব 200 হৈ যাব ওকে সৰি 2100 হৈ যাব ওকে কিমান হৈ যাব 2100 হৈ যাব গটিকে আমাৰ কিমান পালো 2100 পালো সো ৰাইট आंसर কোনটো হৈ পৰিব অপচন বি হৈ পৰিব ওকে সো ইয়ালৈকে বুজি পাইছে একে টাইপৰ কোৱেশ্চন আছিল আৰু ভেৰি ইজি মেথডত আমি শিকিছো নেক্সট কোৱেশ্চন তুলে আগবাঢ়ো আমি এতিয়া চাব a 37 discount was offered on an item marked price 2900 what was the selling price of the item okay কিমান আছে বুলি কৈছে 37% আছে বুলি কৈছে okay কিমান আছে 37% offered on an item with a mark price of 2900 okay 37% বুলি কৈছে okay
সো ইয়াৰ যদি ফ্ৰেকশ্যনেল ভেলু ডাইৰেক্ট লিখোঁ আমি 37/100 লিখিব পাৰোঁ অ'কে এইটো আমি সৰু কৰিব নোৱাৰোঁ এনেকৈ উলিয়াব পাৰোঁ অ'কে জাষ্ট চিম্পলি মাৰ্ক প্ৰাইচ এছ পি ইয়াত আমাক এছ পি কিমান দিয়া আছে 2900 দিয়া আছে অ'কে সো এইটো যদি 100 হয় তেতিয়াহ'লে 3700 পৰা মাইনাছ কৰি দিলে আমি কিমান পাম অবভিয়াছলি আমাৰ কিমান আছে 100 আছে সো 100 পৰা মাইনাছ আমি কি কৰিম 37 কৰিম অ'কে অবভিয়াছলি কিমান পাম 63 পাম অ'কে 63 পাম বাট ইয়াত আমাৰ একচুৱেল কিমান দিয়া আছে 2900 দিয়া আছে অ'কে সো 2900 আমাৰ 63 ইউনিটৰ মান কিমান দিয়া আছে 2900 দিয়া আছে অ'কে সৰি এই 2900 টো আমাৰ কি হয় একচুৱেলি এইটো আমাৰ কি হয় এইটো সেলিং প্ৰাইচ নহয় অ'কে এইটো আমাৰ কি হয় মাৰ্ক প্ৰাইচ হয় ইয়াত কি কৈছে অফাৰ 10 আইটেম এই ইয়াত চাব এইটো ইয়াত কি কৈছে এন আইটেম উইথ এ মাৰ্কড প্ৰাইচ অফ 2900 তেতিয়াহ'লে আমি ক'ত লিখিব পাৰিম এই ইয়াত লিখিব পাৰিম অ'কে ইয়াত 2900 সো 100ৰ যদি 2900 হয় তেতিয়াহ'লে 1ৰ মান উলিয়াব পাৰোঁ 1ৰ মান আমি কিমান পাম that is 29 পাম তেতিয়াহ'লে 63 পাম আমি 63 ইনটু কি কৰি দিম 29 কৰি দিম ওকে সো 63 ইনটু 29 কৰিলে যেটো পাম আমাৰ হেতুৱে আনসাৰ হৈ পৰিব কিমান পাম আমি 3 9 27 ইয়াত 7 টকা 7 থকা আনসাৰ কোনটো আছে অনলি এটোৱে আছে ওকে এটো 18272 সো ৰাইট আনসাৰ আমাৰ কিমান হ'ব 1827 পূৰণ কৰিলেও ইমানেই পাব ওকে 1827 So next question to le agbahu etia sabo next question to ki koise there is a 20% discount on a dozen pairs of shoe marked as 7200 how many pairs of shoes can be bought with rs 1440 okay ki koise 20% ডিসকাউন্ট দিয়া আছে মার্কেট প্রাইস কিমান কৈছে 7200 টকা তেতিয়াহলে ইয়াৰ আমি সেলিং প্রাইস উলিয়াব পাৰো ওকে আৰু ডজন বুলি ক'লে কি হ'ব এটা ডজনত কিমান থাকে 12 টা পেয়াৰ থাকিব ওকে এক ডজনত কিমান পেয়াৰ থাকে 12 পেয়াৰ থাকে আমি জানো বাট আমাৰ 20% ডিসকাউন্ট দিছে কিমান আৰু মাৰ্ক প্রাইস কিমান 7200 সো আমি কি কৰিব পাৰো 20% ফ্ৰেকশনাল ভ্যালু 1/5 ওকে So yet mark price yet SP okay oh that means আমি ইয়াপা কি লিখিব পাও এতিয়া 5 to আমাৰ কি হৈ যাব mark price so 1 discount দিলে 4 to কি হৈ যাব SP but আমাৰ কি কৈছে ইয়াত 7200 actual যেটো আমাৰ mark price হয় okay ইমান হয় তেতিয়া হলে চাব আমাৰ যদি এটো ইমান হয় তেতিয়ালে 1 ইউনিটৰ মান আমি উলিয়াব পাৰো আমি 1 ইউনিটৰ মান কিমান পাম আমি 5 এৰে এটো ডিভাইড কৰি দিও কিমান পাম 1440 পাম ওকে সো 1 ইউনিটৰ মান যদি আমি ইমান পাও তেতিয়া আমি সেলিং প্রাইস উলিয়াব পাৰো ওকে সেলিং প্রাইস কিমান হৈ যাব 4 ইউনিটৰ মান কিমান হৈ যাব 4 * 1440 ওকে কিমান পাম তেতিয়া হলে আমি 5760 পাম ওকে 5760 ওকে এতিয়া চাব আমাৰ যেটো সেলিং প্রাইস ওকে সেলিং প্রাইস কিমান পালো 5760 পালো অৰ্থাৎ ইমান টকাত কি কৰিছে এক ডজন পেয়াৰ বিকিছে বুলি কৈছে ওকে যেহেতু আমাৰ এক ডজনত কিমান থাকে 12টা থাকে ওকে 12টা কিমান লৈছে বুলি কৈছে 5760 তেতিয়া হলে এটাত কিমান ল'ব এটাত কিমান ল'ব সো 5760 আমি এটাৰ দামটো উলিয়াব পাৰো ওকে আমি দ্যাট মিন্স কি কৰিম 12 ৰে হৰণ কৰি দিম সো 12 ৰে যদি আমি হৰণ কৰি দিও ওকে 5760 যদি আমি 12 ৰে হৰণ কৰি কিমান পাম 480 অৰ্থাৎ এজুৰ ওকে এজুৰৰ দাম কিমান হ'ব 480 যদি এজুৰৰ দাম 480 হয় তেতিয়া হলে 1440 আমি কেজুৰ পাম দ্যাট মিন্স 1440 ক আমি কি কৰি দিম 480 ৰে হৰণ কৰিলে পাই যাম আমি
সো এইটো যদি কৰোঁ আমি কিমান বাৰ যাব 3 বাৰ যাব দ্যাট মিন্স কিমান জোৰ কিনিব পাৰিম আমি 3 জোৰ কিনিব পাৰিম সো অপচন এ টো কি হ'ব আমাৰ ৰাইট এনসাৰ হৈ পৰিব ওকে সো ইয়ালৈকে বুজি পাইছে ওকে নেক্সট কুৱেশ্যনটোলৈ যাওঁ ওকে এতিয়া এইটো কুৱেশ্যন চাব এইটো কুৱেশ্যনটো কি কৈছে দ্য মাৰ্ক প্ৰাইচ অফ ৱাশ্বিং মেচিন ইজ RS 25,000 okay it is available with two successive discount 12% and 10% find its final price for customer okay কি কৈছে চাব এইটো ক্ষেত্ৰত যেহেতু আমাৰ কি কৈছে দুটা ডিসকাউন্ট দিয়া আছে ওকে এটা 12% ওকে আৰু এটা কি দিয়া আছে 10% ওকে কিন্তু ইয়াত মাৰ্ক প্ৰাইস কিমান দিয়া আছে আমাৰ 25000 দিয়া আছে ওকে 25000 তেতিয়া হলে চাব আমাৰ ইকুইভ্যালেন্ট ডিসকাউন্ট উলিয়াব পাৰো যেটো a + b minus a into b by 100 কৰিব পাৰো আমি এটাই কৰিব পাৰো এই ডিসকাউন্ট কিটা এটাই যদি কৰো তেতিয়া হলে আমি কিমান লিখিব পাৰিম 12 plus 10 minus 12 into 10 লিখিব পাৰো divided by 100 লিখিব পাৰো ওকে সো এটো যদি কৰো আমি তেতিয়া হলে ইয়াত কিমান পাম 12 10 22 minus ইফালে কিমান হ'ব 120 আৰু 10 100 ওকে সো এটোৰে কাটলে এটো that means কিমান পাম 22 minus 1.2 পাম সাগে ওকে 1.2 পাম সো 1.2 যদি পাও তেতিয়া হলে আমি 20 পইণ্ট কি পাম 8 পাম মাইনাস কৰিলে সো 20.8% পাম ওকে সো 20.8% আমাৰ কি হ'ব ডিসকাউন্ট পার্সেন্ট ওকে ডিসকাউন্ট পার্সেন্ট তেতিয়া হলে আমি ডিসকাউন্ট উলিয়াব পাৰো ডিসকাউন্ট উলিয়ে 20.8 ডিভাইডেড বাই কি লিখিব পাৰো 100 ইনটু মার্ক প্রাইস 25000 ওকে সো এটুৰে এটু গল ওকে সো এটু যদি আমি এতিয়া কৰো কি কৰিব লাগে এতিয়া 820 আৰু 250 পূৰণ কৰো 20.8 সৰি 20.8 ইনটু কি কৰিব 250 সো 250 ইনটু যদি 20.8 কৰো তেতিয়া হলে কিমান পাম আমি যেহেতু আমাৰ দুই পাম 20.8 5 2 সো কিমান পাম 5200 পাম ওকে সো 5200 যদি পাও ওকে সো এই 5200 আমি কিহৰ পৰা মাইনাস কৰিম আমি এই 5200 কিহৰ পৰা মাইনাস কৰিম যেটো আমাৰ 25500 আছে ওকে যেটো আমাৰ কি লাগে ফাইনেল প্ৰাইস ফৰ কাস্টমাৰ বুলি কৈছে কাস্টমাৰ কাৰণে ফাইনেল প্ৰাইস দ্যাট মিন্স আমি কি উলিয়াব লাগিব SP উলিয়াব লাগিব ওকে আমি সেলিং প্ৰাইস উলিয়াব লাগিব সো সেলিং প্ৰাইস উলিয়াবলে আমি কি কৰিম SP ইকুৱেল টু কি হ'ব মাৰ্ক প্ৰাইস মাইনাস ডিসকাউন্ট দ্যাট ইজ 25000 তেতিয়া আমাৰ কি হয় মাৰ্ক প্ৰাইস মাইনাস ডিসকাউন্ট হয় SP উলিয়াবলে ওকে সো আমি কি 25000 বা কি কৰিম যেটো আমাৰ ডিসকাউন্ট পাইছিলো 5200 সো আমি যদি 5200 কৰি দিও 5200 কৰিলে আমি কিমান পাম 19500 সৰি 19000 কিমান পাম আমি 19800 পাম ওকে সো আমাৰ ৰাইট আনসাৰ কোনটো হৈ পৰিব ৰাইট আনসাৰ হ'ব অপচন সি হৈ পৰিব ওকে ওকে সো ইয়ালৈকে বুজি পাইছে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো এতিয়া চাব এটো কুৱেশ্যন কি কৈছে a discount of 10% is offered on the price of an article if the payment is made online okay the additional discount 5% given to credit card holders a person wishes to buy a watch price at RS 60000 by paying online through credit card how much does he need to pay okay যদি এজন মানুহে কি কৰে 10% অলৰেডি ডিসকাউন্ট দিয়া আছে তাক ওকে যদি ক্রেডিট কার্ড ইউজ কৰে তেতিয়া আকো এডিশনাল ডিসকাউন্ট কিমান দিয়ে বুলি কৈছে 5% দিয়ে বুলি কৈছে ওকে 5% দিয়ে তেতিয়া মানুহজনে কি কৈছে তেতিয়া মানুহজনে উইজেস টু বাই এ watch price at 60000 ত কিনিবলে কি কৰে উইজ কৰে বুলি কৈছে কিনিবলে মান্তি হয় বুলি কৈছে অৰ্থাৎ কিনিব বিচাৰে আৰু
মানে যেটো 60000 এটা মূল্যৰ যেটো ঘড়ী আছে সেই ঘড়ীটো কিনিবলৈ বিচাৰে সো যেটো 60000 আছে ওকে 60000 তো আমাৰ কি হৈ পৰিব মাৰ্ক প্ৰাইস হৈ পৰিব ওকে 60000 তো কি হৈ পৰিব মাৰ্ক প্ৰাইস হৈ পৰিব গতিকে হাউ মাচ ডাজ হি নীড টু পে এতিয়া হি কি কৈছে তেওঁ কিমান টকা পে কৰিব লাগে সো পে কৰিব লাগে দ্যাট মিন্স আমি কি উলিয়াব লাগিব এসপি উলিয়াব লাগিব ওকে সো 10% আৰু 5% ইকুইভ্যালেন্ট কৰি দিওক দ্যাট ইজ 10 প্লাস 5 minus 10 into 5 okay here is the 100 eto passe 2 kiman bar jabo dubar jabo okay kiman pam ami 1/2 that is 10 15 hobo okay 15 minus 1/2 eto kiman likhibo parim 0.5 likhibo parim so eto ami kiman likhibo parim 14.5 hobo okay kiman hoy poribo amar 14.5 to amar ki ahibo discount percent ahi poribo so discount equal to ami kiman likhibo parim 14.5 by 100 into ki likhibo parim 60000 likhibo parim okay so eture etu kori diok okay so ami jodi etu koru 6 re 14.5 ok puron koru kiman pam ami 6 0 0 দুটা আহিব 6 5 3 second 0 আকৌ এস কিমান হ'ব 7 8 বাট ইয়াত দশমিক এটাৰ আগত আছে সো ইয়াত এটা দি দিব ডেট ইজ কিমান পাম 8700 পাম ওকে সো ডিসকাউন্ট যদি 8700 হয় তেতিয়া হলে আমি সেলিং প্রাইস উলিয়াব পাৰো এমপি কি হ'ব মাইনাস ডিসকাউন্ট সো মার্ক প্রাইস যদি 60000 হয় ওকে মাইনাস 8700 কৰি দিও ওকে সো 60000 ৰ পৰা মাইনাস 8700 কৰিব লাগে ওকে 8700 কৰিলে কিমান পাম obviously আমাৰ কিমান আহিব 51300 আহিব ওকে সো 51300 কোনটো आंसर হ'ব অপচন বি ইজ দা ৰাইট आंसर হৈ পৰিব ওকে সো ইয়ালৈকে বুজি পাইছে